নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ দৰবাৰটো এটা সুকীয়া দৰবাৰ কাৰণ আজিৰ দৰবাৰত এটা বিশেষ বিষয় লৈ আমি আজি আহিছোঁ এটা আৰ্মি এটা সেনা বাহিনী আছে সেই সেনা বাহিনীৰ দলটো আমাৰ সৈতে আছে লগতে এই সেনাৰ সৰ্বাধিনায়ক সেইগৰাকী আজি আমাৰ মাজত আছে ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমাৰ ৰাজ্যত সম্প্ৰতি আমি দেখিবলৈ পাওঁ যে প্ৰায়ে আমাৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে প্ৰকৃতি ধ্বংসৰ খবৰে আপুনি ক'ৰবাত দেখিব গছ কাটিছে ক'ৰবাত হাতী মানুহৰ সংঘাত ক'ৰবাত বাঘ মানুহৰ সংঘাত অসংখ্য এনেকুৱা ধৰণৰ বাতৰিয়ে আমাৰ সংবাদ মাধ্যমৰ পৃষ্ঠা ভৰি থাকে সংবাদ মাধ্যমত প্ৰায় শিৰোনাম দখল কৰে কিন্তু তাৰ মাজতে এটা আশাব্যঞ্জক কাম হৈ আছে এটা আন্দোলন নীৰৱে গঢ় ধৰিছে নীৰৱে এই আন্দোলনে ইতিমধ্যে বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছে মই বেছি দীঘলীয়া নকৰোঁ পাতনি আজি আমাৰ সৈতে আছে মই পৰিচয় কৰাই দিবলৈ ওলাইছোঁ আমাৰ সৈতে আছে হাৰগিলা বাইদেউ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নমস্কাৰ পূৰ্ণিমাক মই স্বাগতম জনাইছোঁ আৰু তাৰ লগতে পূৰ্ণিমা দেৱী বৰ্মনৰ আৰ্মি এটা হাৰগিলা আৰ্মি গোটেই বিশাল বাহিনী আজি আমাৰ মাজত আছে আৰু ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক মাতাৰ আমাৰ আজি বিশেষ উদ্দেশ্য হৈছে যে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে ইতিমধ্যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ যিটো সন্মান গ্ৰীণ অস্কাৰ বুলি কয় তাৰে হুইটলি গ'ল্ড এৱাৰ্ড এইবাৰ তেওঁ সেই বঁটাৰে সন্মানিত হৈছে আৰু তেওঁক এই বঁটা প্ৰদান কৰিছে ইংলেণ্ডৰ ৰাজকুমাৰী এনে গতিকে আমাৰ কাৰণে অসমৰ কাৰণে এটা গৌৰৱৰ কথা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী এনেকুৱা বঁটা সন্মান লাভ কৰা আমাৰ মাজত পৰিৱেশবিদ ডক্টৰ পূৰ্ণিমাক মই স্বাগতম জনাইছোঁ আৰু পূৰ্ণিমাৰ বিশেষত্ব হ'ল হাৰগিলা হয় পূৰ্ণিমাক হাৰগিলা কাৰণ পূৰ্ণিমা আজি বিগত ১.৫ দশকৰ অধিক কাল ধৰি অসমত হাৰগিলাৰ সংৰক্ষণৰ কাৰণে কাম কৰি আহিছে মই পোনে পোনে এই কথা জানিব বিচাৰিম যেতিয়া প্ৰিন্সেছ এনে যেতিয়া হাৰগিলা সংৰক্ষণৰ কাৰণে এটা ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি লণ্ডনত যেতিয়া এই বঁটা প্ৰদান কৰিছিলে কেনেকুৱা অনুভৱ হৈছিল নিঃসন্দেহে যথেষ্ট গৌৰৱান্বিত কি ভাৱ হৈছিল মনত বহুত মানে কি ক'ম আৰু ভাষাই নাই এটা অবাস্তৱ ঘটনা আৰু কাৰণ এবাৰ আগতেও হৈ গৈছে তেনেকুৱা প্ৰিন্সেছ এনৰ পৰা আমাৰ ডক্টৰ পূৰ্ণিমা পাইছিলে গ্ৰীণ অস্কাৰ হুইটলি এৱাৰ্ড আৰু এবাৰটো হুইটলি গ'ল্ড এৱাৰ্ড তাৰ টপটো এইটো হয় মানে হুইটলি এৱাৰ্ড 2017 যাক গ্ৰীণ অস্কাৰ বুলি কোৱা হয় সেইটো 2017ত পালোঁ আৰু এইটো সাধাৰণতে এইটো সৰ্বোচ্চ বঁটা আৰু এইটো তেওঁলোকে নিজেই চিলেক্ট কৰে গ্ৰীণ অস্কাৰ পোৱা সকলোকে আৰু হুইটলি এৱাৰ্ড পোৱা সকলোকে আৰু বিশেষকৈ আগৰ যিসকল ব্যক্তি তেওঁলোকে বহুত বছৰ পিছত তেওঁলোকক তেনেকুৱাকৈ সন্মানিত কৰিছে আৰু মই ভাবোঁ আমাৰ ক্ষেত্ৰত অলপ বেছি সোনকালেই তেওঁলোকে এনেকৈ আমাক সন্মানিত কৰিছে আৰু মোৰ কাৰণে এইটো বহুত অবাস্তৱ মই যিটো আনৰিয়েল বুলি কয় অবাস্তৱ আৰু সপোন যেন লাগে আৰু এই যিটো আগতে যিটো হুইটলি এৱাৰ্ড তাতকৈ এইটো যিটো গ'ল্ড এৱাৰ্ড এইটো মানে বহুত স্পেচিয়েল হয় প্ৰতিটো মমেণ্ট প্ৰতিটো মানে ক্ষণে তাৰমানে তেওঁলোকে ইমান মানে বিশেষ অনুভৱ কৰাইছে তাত যোৱাৰ পৰা গোটেই অনুষ্ঠানটোত ভাগ লোৱাৰ পৰা মানে তাৰ আগতেও বহুতখিনি অনুষ্ঠান আছিলে আমাৰ ট্ৰেইনিং আছিলে আৰু মই নিজে জাজিং পেনেলত আছিলোঁ আন গ্ৰীণ অস্কাৰবিলাক মই জাজিং পেনেলত মই নিজে জাজ কৰিছোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ ঘটনা আৰু যেতিয়া প্ৰিন্সেছ এনৰ পৰা মই এই বঁটাটো লৈছোঁ তাৰ আগতে প্ৰিন্সেছ এনৰ লগত স্পেচিয়েলি এখন মিটিং মানে ৰিচেপশ্যনত তাৰ পিছতো আৰু এখন মিটিং আৰু মাজতে এইখিনি আৰু ইমান সময় কথা পাতিছোঁ আৰু মোৰ কাৰণে বহুত এটা অবাস্তৱ আৰু সপোন আৰু মোৰ যেতিয়া মই এই ফটোখন চাওঁ মই এতিয়াও মোৰ মাইনা দুজনীক বা মোৰ ঘৰত কওঁ যে মোৰ কিবা আকাশত থকাৰ নিচিনা লাগে তেনেকৈ কওঁ আৰু এইখিনি সম্ভৱ হৈছে আমাৰ ৰাইজৰ আশীৰ্বাদ আমাৰ হাৰগিলা আৰ্মি বাইদেউসকলৰ ইমান মৰম ইমান বিশ্বাস আৰু আমাৰ যিডাল বান্ধোন আমি সকলো এটাই হয় আচলতে ক'বলৈ গ'লে গতিকে তেওঁলোক যদি ক'ৰবাত গৈছে আমি এটা প্ৰতিনিধিত্ব কৰিছে মই যদি ক'ৰবাত গৈছোঁ আমি মুঠতে এটা আৰু সকলোৰে কাৰণে আৰু সকলো অসমবাসী ৰাইজ আমাক ইমান মৰম দিছে অসমবাসী ৰাইজ গতিকে মই সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেৱা জনাইছোঁ মই এই কথা জানিব বিচাৰিছোঁ যে আমি তাত দেখিবলৈ পাইছোঁ যে তাত ছাৰ ডেভিড এটেনবৰ হয় আমাৰ বিশ্বৰ এজন প্ৰসিদ্ধ মানে কি ক'ম যে তেওঁ এনেকুৱা এনভাইৰনমেণ্টৰ ওপৰত যিবিলাক ডকুমেণ্টাৰী কমেণ্ট্ৰি আছে তেওঁৰ কমেণ্ট্ৰি শুনি আমি ডাঙৰ হৈছোঁ তেওঁ পূৰ্ণিমাৰ ওপৰত এটা কমেণ্ট্ৰি কৰিছে কি অনুভৱ কি ক'ব বিচাৰিব হয় সেইটো মই আকৌ অবাস্তৱ বুলিয়ে কওঁ সপোন একদম আকাশত চোৱাৰ নিচিনা লাগে যদি মানুহে যে কয় আকাশ চোৱা এইটো যেন মোৰ ক্ষেত্ৰত যেন সঁচা হৈছে আমাৰ সকলোৰে ক্ষেত্ৰত আৰু যেতিয়া মোক তাতে BBC-ত সুধিছিলে BBC-ত কেইবাটাও ইণ্টাৰভিউ হৈছিলে মই নাজানো কি সুধিব মোক হঠাৎ ছাৰ ডেভিড এটেনবৰৰ সেইদিনাখন গধূলি এৱাৰ্ড চেৰেমনি
চেৰেমনিটো আছে আৰু ৰাতিপুৱা মোক BBCত লৈ গৈছিলে ছাৰ ডেভিড এটেনবৰৰ এইবাৰ যিখন নেক্সট ফিল্ম তাৰে মানে এটা ক্লিপ শুনাই দিছে হঠাতে আৰম্ভণিখিনি তেনেকৈয়ে কৰিছিলে আৰু মাৰ্থা নামৰ এগৰাকী বাইদেউ তেখেতে এইটো কৰিছিলে আৰু BBCৰ এংকৰ হয় আৰু তেতিয়া মোক তেখেতে সুধিছে যে ছাৰ ডেভিড আপুনি যিটো প্ৰশ্ন সুধিছে চবেই সোধে সেইটোৱে উত্তৰ দি আছোঁ গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তাতেও মই এইটো কৈছোঁ চবতে এইটো আমাৰ সকলো আমাৰ হাড়গিলা আৰ্মি বাইদেউৰ আমাৰ উইমেন এম্পাৱাৰমেণ্ট আমাৰ প্ৰতি স্বীকৃতি আমাৰ কষ্ট আমাৰ কামৰ প্ৰতি স্বীকৃতি আৰু লগতে আমাৰ ইয়াত বহুত সৰু সৰু মাইনা আছে আমাৰ ফিউচাৰ জেনেৰেশ্যন গতিকে আমাৰ অসমৰ মহিলা সকলো আমাৰ বহুত শক্তিশালী মই সেইটো কথাই তাত অনুভৱ কৰিছোঁ আমাৰ সাধাৰণতে আমি দেখোঁ যে আমাৰ অসমখন জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত সমৃদ্ধ এটা হটস্পট ৱৰ্ল্ডৰ টপ হটস্পট কিন্তু অসমত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে বহুতে কাম কৰি গৈছে বহুতে PhD কৰিছে ডক্টৰেট কৰিছে আৰু ডক্টৰ পূৰ্ণিমাই হাড়গিলা বাছি ল'লে আৰু হাড়গিলা বাচিলে হাড়গিলাটো এটা মানে তেওঁলোক হাড়গিলা ওপৰত অধ্যয়নটো কৰিলে লগতে মই দেখিবলৈ পালোঁ যে তেওঁলোকে সেই গোটেই মানুহখিনি উলিয়াই আনিলে এই মহিলা সবলীকৰণৰ ক্ষেত্ৰত হাড়গিলা সংৰক্ষণ এটা অন্য ধৰণৰ এটা আন্দোলন হ'ল যাক এতিয়া বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে এই দদৰা পছৰীয়াৰ মহিলাখিনিক লৈ যিটো হাড়গিলা আৰ্মি হ'ল হাড়গিলাৰ আৰ্মিৰ সৰ্বাধিনায়ক মই কৈছোঁ CNC কমাণ্ডাৰ ইন চিফ কি ক'ব বিচাৰিব হাড়গিলা বাইদেৱে মই এইটোৱে ক'ম আমি যেতিয়া কনজাৰ্ভেশ্যনিষ্ট বা সংৰক্ষণবিদে হওক বা যি আমি কনজাৰ্ভেশ্যনিষ্ট বুলি যাক কওঁ পৰিৱেশ কৰ্মী আমি পৰিৱেশ কৰ্মীসকলে যেতিয়া আমি পৰিৱেশৰ কাম কৰোঁ এটা স্পেচিছ বচাবলৈ বা এটা লেণ্ডস্কেপ বা এটা আমাৰ যিটো উদ্দেশ্য যে এইটো এটা প্ৰজাতি সংৰক্ষণ কৰিম বা আমি এইটো এটা জীৱকুল সংৰক্ষণ কৰিম তেতিয়া আমি এইটোৱে সদায় ভাবিব লাগে মই এইটোৱে সকলোকে বাৰ্তা দিব বিচাৰোঁ যে আমি সদায় পিছত আৰু আমি সেই ৰাইজ জনসাধাৰণ স্থানীয় ৰাইজ তেওঁলোকক যদি আমি মানে আগুৱাই দিব পাৰোঁ তেওঁলোকক যদি উপলব্ধি কৰাব পাৰোঁ কাৰণ তেওঁলোকেহে মানে প্ৰথম সংৰক্ষক হয় বা তেওঁলোকেই প্ৰধান সংৰক্ষক হয় গতিকে মই এইটোৱে ক'ব বিচাৰিম যে আমি যিসকল কনজাৰ্ভেশ্যনিষ্টে এই হয় সকলোৱে বহুত কষ্ট কৰি আছে কিন্তু মই আকৌ সকলোকে মই বিশেষকৈ নৱপ্ৰজন্মৰ মই ব্যক্তিসকলক ক'ব বিচাৰিম যে যদি পৰিৱেশ সংৰক্ষণৰ কাৰণে আন্দোলন কৰিব বিচাৰিছে কাম কৰিব বিচাৰিছে ৰাইজৰ লগত জনসাধাৰণৰ লগত কমিউনিটিজ পাৱাৰ অফ কমিউনিটিজ মই তাত স্পীচত কৈছিলোঁৱে যে পিপলছ পাৱাৰ সেই কথাটো যদি আমি উপলব্ধি কৰোঁ আৰু আমি নিজে পিছে আৰু তেওঁলোক যদি আগুৱাই যায় তেওঁলোকে যদি উপলব্ধি কৰে আমাৰ হাড়গিলা আৰ্মি বাইদেউসকল তেওঁলোকৰ এতিয়া হাড়গিলা হৃদয়ত তেওঁলোকে বহুতে হয়তো আগতে জনা নাছিলে বা সকলোৱে হয়তো ঘৰুৱা কামত কিন্তু তেওঁলোকৰ যিটো হাড়গিলাৰ লগত যিটো তেওঁলোকৰ অনুভৱ যিটো তেওঁলোকৰ যদি আপুনি গাঁৱত যায় তেওঁলোকৰ হাঁহিটোৱে মোক বহুত তেওঁলোকে যেনেকৈ মানে ঘৰৰ পৰা ওলাই হাঁহি সকলোকে আকৰ্ষণ কৰিব মানে হাড়গিলা চাবলৈ আমাৰ টুৰিষ্ট গ'লে বা আপুনিও যদি যায় সকলো ইউনাইটেড গতিকে মই ইয়াৰ পৰা মই পিপলছ পাৱাৰ বুলি যে কয় মই আকৌ তেতিয়াও মই আকাশ চোৱা কথাই ভাবোঁ যে আমাৰ ক্ষেত্ৰত এইটো আমাৰ হাড়গিলা আৰ্মি বাইদেউসকল তেওঁলোকক মই কি বুলি ক'ম আচলতে তেওঁলোক উদাহৰণ আচলতে এটা ডক্টৰ পূৰ্ণিমাৰ সাফল্যটোৰে যে হাড়গিলা যিটো পক্ষী হাড়গিলা পক্ষী সাধাৰণতে অলপ অৱহেলিত হাড়গিলা মানুহে অকণমান যিহেতু হাড়গিলাই জাবৰ জোঁথৰ খায় বা আৱৰ্জনা থলীত থাকে গতিকে মানুহে ইমান ভাল চকুৰে নাচায় হাড়গিলা কিন্তু হাড়গিলা যিটো আমাৰ যিটো IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCNৰ ৰেড ডাটা লিষ্টত হাড়গিলাৰ দুষ্প্ৰাপ্য হিচাপে চিহ্নিত হয় একেবাৰে দুষ্প্ৰাপ্য পক্ষী কাৰণ এটা সময়ত হাড়গিলাৰ সংখ্যা 1000 মানলৈ কমি আহিছিলে এতিয়া আমি যিটো পাইছোঁ মই ডক্টৰ পূৰ্ণিমাক সুধিছোঁ যে কিমান সত্য মুখৰ যে এনেকুৱা এটা তথ্য আহিছে যে এই 1000 পৰা লাহে লাহে হাড়গিলাৰ সংখ্যা প্ৰায় 3000 মানলৈ বৃদ্ধি পাইছে অসমত আগতে কৈছিল যে 800 মান আছিলে এতিয়া হয়তো অসমত 1800 মানলৈ বৃদ্ধি পাইছে গতিকে আৰু দদৰা পছৰীয়া য'ত আজি পূৰ্ণিমাই যোৱা 1.5 দশক ধৰি কাম কৰি আছে যে তাত সেই মানুহখিনিক লৈ পেলাই তাত হাড়গিলাৰ সংখ্যা মই যিটো শুনিছিলোঁ যে 200-250 পৰা এতিয়া প্ৰায় 1000 মান হয়নে কথা হয় তেওঁলোককে আপুনি সুধিব পাৰে যে কেনেকুৱাকৈ হাড়গিলা তেওঁলোকৰ চকুৰ আগতে কিমান হাড়গিলাৰ সংখ্যাটো বৃদ্ধি হৈছে বা গছবিলাক তেওঁলোকে কেনেকৈ সুৰক্ষা কৰিছে আৰু মই আপুনি যিটো ক'লে এইটো মানে এইটো যিটো IUCNৰে হওক বা যিটো বিশ্বৰ যিটো সংখ্যা মই এই ক্ষেত্ৰত মই পুনৰ এইটো মোৰ
এটা আচলতে সুযোগ যে আমাৰ ৰাইজ অসমবাসীৰ ৰাইজ আমাৰ দদৰা পছৰিয়া শিঙিমাৰী ৰাইজ আৰু লগতে বিহাৰৰ যিসকল ব্যক্তিয়ে কাম কৰি আছে আৰু লগতে কেম্বোডিয়া গতিকে মানে তিনি ঠাইত কাম হৈ আছে অসম বিহাৰ আৰু কেম্বোডিয়া আৰু প্ৰত্যেকেই কিন্তু খুব নীৰৱে খুব ভালকৈ কাম কৰি আছে এনেকুৱা মই ক'ব নোৱাৰোঁ যে আমি ভাল কাম কৰি আছোঁ তেওঁলোকে নহয় আমাৰ এই গোটেই টীমটোৱে খুব ভালকৈ কাম কৰি আছে আৰু অসমত নিঃসন্দেহে আমাৰ হাৰ্গিলা আৰ্মি বাইদেউসকল দদৰা পছৰিয়া শিঙিমাৰী ৰাইজ আৰু অসমৰ বিভিন্ন ঠাইত আমাৰ প্ৰকৃতিপ্ৰেমী ৰাইজ তেওঁলোকৰ কাৰণে এয়া হাৰ্গিলা সংৰক্ষণ সম্ভৱ হৈছে মই সকলোৰে ওচৰত কৃতজ্ঞ হয় এতিয়া এই কথা মই জানিব বিচাৰোঁ যে হাৰ্গিলাৰ যিটো মানে বিশ্বৰ বুকুৰ পৰা কমাত হেৰাই যাবলৈ ওলাইছিল কাৰণ হাৰ্গিলাৰ সংখ্যা দিনক দিনে হ্ৰাস পাই আহিছিলে অৰ্থাৎ এইটো কাৰণে IUCN ৰেড ডাটা লিষ্টত সোমাই দিছিলে যে এই চৰাইটো হয়তো খুব সোনকালে পৃথিৱীৰ পৰা নোহোৱা হৈ যাব গতিকে এতিয়া পূৰ্ণিমা দেৱী বৰ্মনৰ প্ৰচেষ্টাত বা এই হাৰ্গিলা আৰ্মিৰ তত্ত্বাৱধানত এই হাৰ্গিলাৰ সংখ্যা অসমত বৃদ্ধি পাইছে সেইটো হৈছে বুলি ক'ব পাৰি গতিকে হাৰ্গিলা বাচিব এতিয়া হাৰ্গিলা এইটো আমি নিশ্চয় যিহেতু হাৰ্গিলা আৰ্মি আৰু হাৰ্গিলা বাইদেৱে যিধৰণে তত্ত্বাৱধান কৰি আছে গতিকে হাৰ্গিলা পৃথিৱীৰ বুকুৰ পৰা হেৰাই নাযায় সেই নিশ্চয়তা আপোনালোকে প্ৰদান কৰিব পাৰিছে হয় আমি আশাবাদী আমি হাৰ্গিলাক লৈ আমি যেনেকৈ আগুৱাই আহিছোঁ বা যিটো আমি সপোন ৰচিছোঁ আমি খুব এইটো জেদভাৱে যে আমি হাৰ্গিলাক আমি সংৰক্ষণ কৰিমেই হাৰ্গিলাৰ যিবিলাক থ্ৰেট আছে যিবিলাক বিপদাপন্ন হোৱাৰ যিবিলাক সেইবিলাক আমি কমাবলৈ চেষ্টা কৰিমেই প্ৰত্যেকটো এতিয়া গোটেই বিশ্বত প্ৰত্যেকটো জীৱই সংকটাপন্ন হৈছে গতিকে এনেকুৱা নহয় যে এইটো জীৱ এইটোৰ সংকট নহয় এইটো নহয় প্ৰত্যেকটো জীৱই আমাৰ মানুহৰ কাৰ্যৰ কাৰণে প্ৰত্যেকটো জীৱৰে সংকটত গতিকে তাৰ মাজতে হাৰ্গিলাৰো সেই অসুবিধাবিলাক থাকিবই কিন্তু তাৰ মাজতে আমি সকলোৱে মিলি যিটো আন্দোলন কৰিছোঁ হাৰ্গিলাৰ সংৰক্ষণৰ কাৰণে তাৰ গছবিলাক সংৰক্ষণ বা হাৰ্গিলাই যেতিয়া ক'ত বাঁহ সাজিছে মানে মানুহৰ বসতিত ওচৰতে বাঁহ সাজিছে ইয়াত আমাৰ বাইদেউসকল আছে যেনেকৈ আমাৰ চাৰু বাইদেউ আছে তেনেকৈ আমাৰ বাইদেউসকল আছে তেওঁলোকৰ বাৰীতে হাৰ্গিলাই বাঁহ সাজিছে আৰু তেওঁলোকে হাৰ্গিলাক লৈ তেওঁলোকে নাম কীৰ্তন ৰচিছে নিতৌ হাৰ্গিলা চাই ইমান তেওঁলোকে আৰু বহুতেই মোক কয় ইয়াৰ বাইদেউসকলে যে হাৰ্গিলাৰ পোৱালিটো চাই সেই তেওঁলোকে বা পোৱালিৰ যিখন মানে পৰিয়াল পোৱালি আৰু মাকৰ সেই পৰিয়ালটো চাইহে তেওঁলোকে দিনটো আৰম্ভ কৰে গতিকে যিখিনি উদাহৰণ তেওঁলোকে দাঙি ধৰিছে আৰু এয়া গোটেই বিয়পি গৈছে আমাৰ অসমত বা অসমবাসী ৰাইজে যিটো উদাহৰণ দাঙি ধৰিছে মই ভাবোঁ যে আমি হাৰ্গিলাৰ আমি আশাবাদী মই বহুত বেছি আশাবাদী গতিকে মই সেইটোৱে ক'ব বিচাৰোঁ আৰু মই এই কথা দেখিছোঁ যে মানে আমি এই কথা নিশ্চয়তা ল'ব পাৰোঁ যে হাৰ্গিলা পৃথিৱীৰ বুকুৰ পৰা হেৰাই নাযায় হাৰ্গিলা থাকিব আমি কেতিয়াও হেৰাই যাব নিদিওঁ আমি সদায় একদম আৰু জীৱনৰ অন্তিম দিনটোলৈকে এই যুদ্ধখনত থাকিমেই আৰু দদৰীয়া পছৰীয়াবাসীৰ কাৰণে আজি মহিলাসকল যিসকল আপোনাৰ হাৰ্গিলা আৰ্মি তেওঁলোকৰ কাৰণে আত্মসন্মানৰ প্ৰতীক আপোনাৰ জীৱনৰ ওপৰত হাৰ্গিলা সংৰক্ষণ নহয় এই বস্তুটো আপোনালোকে এটা বিৰাট প্ৰচাৰ চলাইছে সুন্দৰ এইটো মই অকণমান দেখুৱাইছোঁ তেওঁলোকে খুব সুন্দৰভাৱে এইটো কৰি প্ৰচাৰ চলায় মই এইটো দেখাই দিছোঁ আপুনি পিন্ধি ল'ব পাৰে এইটো হাৰ্গিলা হাত চাপৰি বজাই দিব পাৰে এইটো হাৰ্গিলাৰ কাৰণে ইয়াত এইটো য'তেই প্ৰচাৰ চলায় এইটো থাকে এইটো হেৰিটো গতিকে এই বস্তুটো আপোনালোকে ইয়াৰ জৰিয়তে আপোনালোকে মানুহৰ মাজত যে হাৰ্গিলা সংৰক্ষণ হ'ব লাগে কৰিব লাগে এই বিষয়ে প্ৰচাৰ চলায় হয় এইটো এটা আকৰ্ষণ আৰু মই এই চেগতে ক'ব বিচাৰিম ইতিমধ্যে লণ্ডনৰ ডিজাইন মিউজিয়াম যদি আপোনালোকে চাৰ্চ কৰি চায় খুব ডাঙৰ মিউজিয়াম হয় তাতে এইটো আমাৰ কাপোৰ হাৰ্গিলা আৰ্মি বাইদেৱে বনোৱা কাপোৰ মই এইটো কথা আহিব খুজিছোঁ যে পূৰ্ণিমাই যিযোৰ পোচাক পৰিধান কৰি আছে মেখেলা চাদৰ তেওঁ সেই হুইটলি এৱাৰ্ড লওঁতে এই পোচাকযোৰ আছিল দেখিছোঁ আৰু অকণমান কেমেৰা জুম কৰিব লাগে তেখেতৰ কাপোৰযোৰত কাপোৰযোৰ গোটেই পাটৰ কাপোৰ নহয় জানো পাটৰ কাপোৰ এতিয়া হাৰ্গিলা তেওঁ খুব সুন্দৰভাৱে তেওঁ পিন্ধিছে অকণমান এটা কেমেৰা জুম কৰিব লাগে তেওঁৰ হেৰিত গোটেই হাৰ্গিলাৰ এটা ডিজাইন আছে এইখিনি হাৰ্গিলাৰ ডিজাইনখিনি আৰু আনকি পূৰ্ণিমাই কাণত যিটো পিন্ধে সেয়াও হাৰ্গিলা এই বস্তুটো যিটো কৰা হৈছে যে এই হাৰ্গিলা ইমান ধুনীয়াকৈ অকণমান কেমেৰাটো ফ'কাছ কৰিব লাগিব এইটো বিষয়ত আৰু এই বস্তুটো যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন লৈছে স্বয়ং মহাত্মা গান্ধী কৈছিলে আজি দেখিছোঁ যে দদৰা পছৰীয়াবাসীয়ে হাৰ্গিলাৰ সপোন বাস্তৱত ৰূপায়িত কৰিছে কি ক'ব ইমান ধুনীয়াকৈ বনাইছে ইমান ধুনীয়া কাপোৰ হয় আমাৰ বাইদেউসকলে বহুত এনেকুৱা মই মীৰা বাইদেউক কৈছোঁ মীৰা বাইদেউ আপুনি থিয় হৈ দিবচোন হাৰ্গিলাৰ কাপোৰ ননী বাইদেউ আৰু কোনে হাৰ্গিলাৰ কাপোৰ পিন্ধি আহিছে তেওঁলোকে আৰু কোনোবাই জুম কৰিবলৈ কিমান সুন্দৰ তেওঁলোকে তাঁতশালত তেওঁলোকে হাৰ্গিলাৰ ধুনীয়াকৈ দেখাই দিয়ক চাব পাৰে আৰু
এই অকল মই তেওঁলোক উদ্বুদ্ধ তেওঁলোকে হাড়গিলাক লৈ তেওঁলোকৰ হাড়গিলা এই সকলো লোকৰ কাৰণে তেওঁলোকৰ কাৰণে আত্মসন্মানৰ প্ৰতীক হাড়গিলাই তেওঁলোকৰ সয়নে সপোনে হাড়গিলাক সংৰক্ষণৰ কথা কয় আৰু আপুনি অলপ থিয় দিলে ভাল হয় এয়া দেখিছে আপোনালোকে কেমেৰা ক্ল'জ ফ্ৰেমত দেখা গৈছে যে সকলোৱে হাড়গিলাৰ ডিজাইন হাড়গিলা থকা ডিজাইন তেওঁলোকে পৰিধান কৰিছে আৰু তোমালোকৰ এওঁলোকৰ কাপোৰতো আছে আচলতে এইবিলাক নহয় খুব ধুনীয়াকৈ মই পূৰ্ণিমাৰ পৰা জানিব বিচাৰিছোঁ এই যে আপোনালোকে হাড়গিলা মেখেলা চাদৰত বা অন্য বস্ত্ৰত আপোনালোকে পৰিধান কৰাইছে কি মানে তাৰ লক্ষ্য উদ্দেশ্য কি মানে অকলতো হাড়গিলা সংৰক্ষণ অন্য কথাও আছে তাত গতিকে আৰ্থসামাজিক বিকাশৰ কাৰণে হয় আৰ্থসামাজিক বিকাশৰ কাৰণে ইয়াত মই দুটা বা তিনিটা মই বিষয় সামৰিব বিচাৰিম প্ৰথম কথাটো হ'ল যেতিয়াই আপুনি কৈছে হাড়গিলা অৱহেলা কৰিছিল তেতিয়াই মোৰ এটা চেলেঞ্জ আছিলে যে হাড়গিলা আমাৰ অতি মৰমৰ আমাৰ হাড়গিলা ইমানেই ধুনীয়া হ'ব লাগিব ইমানে আমাৰ কৃষ্টি সংস্কৃতিৰ এটা অংশ হ'ব লাগিব সেইটো মোৰ বহুত তেতিয়া মই এগৰাকী মাতৃ আছিলোঁ তেতিয়া মোৰ গোটেই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মোৰ সদায় এইটোৱে অনুভৱ কৰিছিল আৰু তাৰপিছতে মই মোৰ উপায়টো পালোঁ যে আমাৰ বাইদেউসকলে মহিলাসকলে ইয়াত আগভাগ ল'ব পাৰে আৰু তেওঁলোকৰ সমান কোনেও এইটো কাম কৰিব নোৱাৰে আৰু তেতিয়াই উত্তৰ পালোঁ যে যদি হাড়গিলাটো আমাৰ চানেকি হৈ যায় আমাৰ বস্ত্ৰৰ আমাৰ মেখেলা চাদৰ আমাৰ হিয়াৰ আমঠু বুলি কয় মেখেলা চাদৰ আমাৰ গামোচা হাড়গিলাৰ গামোচা আমাৰ আছেই ইয়াত হাড়গিলাৰ গামোচা অলপ পিছত দেখাম বাৰু গতিকে হাড়গিলাৰ গামোচাখন এতিয়া ইমান বেছি বিশ্ববিখ্যাত হৈছে পশুপক্ষী.com বুলি আছে আপোনালোকে চাব পাৰে পশুপক্ষী.com দ্বাৰা এইটো গোটেই বিশ্বতে উপলব্ধ আৰু হাড়গিলাৰ মেখেলা চাদৰ আছে হাড়গিলাৰ ষ্টল বা এনেকুৱা তেওঁলোকে যিবিলাক পিন্ধিছে ৰেপ স্কাৰ্ট বেগছ সকলো বস্তু আছে আৰু তেতিয়া তেওঁলোকে ইয়াতে তেওঁলোকে এইবিলাক বনায় আৰু তাত গুচি যায় আৰু ঠিক তেনেকৈ আপোনাৰ আমাৰ দীপৰ বিলত এখন ষ্ট'ৰ আছে দীপৰ ষ্টৰ্ক চিষ্টাৰ দীপৰ বিল ষ্ট'ৰ আৰু তেনেকৈ বান্ধৱগড় নেশ্যনেল পাৰ্কত আছে এখন ক্ৰাফ্ট ফৰ কনজাৰ্ভেশ্যন বুলি তাতেও আমাৰ এইবিলাক প্ৰডাক্টছ বিক্ৰী হয় ননী বাইদেউ আৰু প্ৰণীতাই বনোৱা কাপোৰযোৰে এতিয়া নেচাৰেল হিষ্ট্ৰী মিউজিয়ামত যাব আৰু ইতিমধ্যে আমাৰ ডিছপ্লেত গৈছে কিন্তু লঞ্চ কৰিব 24 মে'ৰ পৰা আৰু এইটো মুখাটো আৰু সেইটো প্ৰণীতাই বনাইছে আৰু হয় আৰু ননী বাইদেউ দুগৰাকী ডিজাইন হয় আৰু মীৰা বাইদেউ যিযোৰ কাপোৰ পিন্ধিছে মীৰা বাইদেউৰ যিযোৰ কাপোৰ সেইযোৰ কাপোৰেই গৈছে নেচাৰেল হিষ্ট্ৰী মিউজিয়ামত আৰু এযোৰ বেলেগ ননী বাইদেউ যিযোৰ পিন্ধিছে সেনেকুৱাই অকণমান বেলেগ মই যিযোৰ সাধাৰণতে পিন্ধো নীলা সেইযোৰ কাপোৰ গৈছে ডিজাইন মিউজিয়াম আৰু এটা মিউজিয়াম আছে নেডাৰলেণ্ডৰ মিউজিয়ামত তাতে এতিয়া উপলব্ধ আছে গতিকে আমাৰ কাৰণে আমি এটা সাধাৰণ মই নিজকেও গৃহিণী বুলিয়ে কওঁ আমি সকলোৱে এটা কৰা সাধাৰণ প্ৰচেষ্টা কেনেকৈ তালৈ গৈছে আৰু সেইটো মই ভাবোঁ যে আমাৰ যুৱতীসকলৰ কাৰণে যুৱ প্ৰজন্মৰ কাৰণে এইটো এটা উদাহৰণ পূৰ্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টা এই পৰিৱেশ আন্দোলন এইকাৰণেই সুকীয়া যে অন্য ক্ষেত্ৰত আমি পৰিৱেশ আন্দোলন দেখোঁ বা কোনোবাই স্পেচিছ সংৰক্ষণৰ কাৰণে কাম কৰি গৈছে কিন্তু ইয়াত দেখিবলৈ ৰাইজক একত্ৰিত কৰিলে আৰু ৰাইজৰ এই গোটেই বস্তু হাড়গিলা এফালে সংৰক্ষণ হ'ল বাণীটো প্ৰচাৰ হ'ল তাৰ লগত এই মহিলাসকলৰ তেওঁলোকে আত্মসংস্থাপন তেওঁলোকক কৰিলে এই হাড়গিলাৰ জৰিয়তে গতিকে ডাঙৰ কথা গোটেই মানুহখিনিক সোমোৱালে কিমান আছে হাড়গিলাৰ আমি সদস্য সংখ্যা কিমান হ'ব হাড়গিলাৰ আৰ্মীৰ সংখ্যা এতিয়া 10,000তকৈও অধিক হৈছে আমাৰ এটা অনুষ্ঠান আছে ভিলেজ টু ভিলেজ বুলি কওঁ গাঁৱে গাঁৱে আমি সকলোৱে বাছ এখনত এতিয়াতো সকলো বাইদেউ ইয়াত আহিব নোৱাৰে যিহেতু ইয়াত এটা কিছুমান বাইদেউ আহিছে কিন্তু আমি যেতিয়া বাছেৰে যাওঁ তেতিয়া তাতেও এখন বা বাছ লৈ গ'লে 30 গৰাকী বাইদেউ বা দুখন ল'লে 60 গৰাকী বাইদেউ যাব সকলোতো মানে জঁপিয়াই থাকিব যাবৰ কাৰণে কিন্তু আজি যদি এইসকল বাইদেউ কালি এইসকল বাইদেউ গ'লে আমি সেই বাছখনকে আমি হাৰমনি বাছ বুলি কওঁ সম্প্ৰীতি বাছ তাৰমানে সেই বাছখনেদি আমি গৈ এখন গাঁৱৰ পৰা আনখন গাঁৱত গৈ পেলাই আমাৰ বাইদেউসকলৰ নাম কীৰ্তন আছে আমাৰ ইয়াত চাৰু বাইদেউ আছে দৈৱকী বাইদেউ কামিনী বাইদেউ আৰু মানে ৰীণা বাইদেউ ৰঙিলী বাইদেউ সকলোৱে নাম কীৰ্তন হাড়গিলাৰ বিয়া নামো আছে মানে এইবিলাক নামকে তেওঁলোকে হাড়গিলাৰ বিয়া নামৰ নিচিনা গাই পেলাই ইমান আকৰ্ষণ কৰে বা নাম কীৰ্তন গতিকে তেনেকৈ আমি বহুত মহিলা লগ পালোঁ আৰু সকলো মহিলাই এনেকুৱা আমাৰ এতিয়া এনেকুৱা হৈছে আজি আমি কৈ আছিলোঁ যেনেকৈ নাম পাৰ্টিত যেনেকৈ আমাক আকৰ্ষণ মানে ইনভাইট কৰে যেনেকৈ মানে আপোনালোকে আহিবচোন এনেকৈ চিঠি দি পেলাই তেনেকৈ আমাক এনেকুৱা হৈছে মোৰ তাতো তেনেকুৱা ইনভাইটেশ্যন আহে আমন্ত্ৰণী পত্ৰ যে বাইদেউ আমাৰ এইখন গাঁৱত আপোনালোকে আহিব এটা অনুষ্ঠান কৰিবলৈ হাড়গিলাক লৈ আমি যে গাঁৱে গাঁৱে গৈ যাওঁ আৰু মহিলাসকল যে ওলাই আহে সেনেকুৱা নহয় যে ক'ৰবাত বিশেষকৈ মঞ্চত তেনেকুৱা নহয় গাঁৱৰ পৰা
পৰা আমাক যে গোটেই গাঁওখনে বোলে হাৰগিলা আৰ্মি হ'ব তেনেকৈ আমাক ক'ৰবাত যদি মই বিয়াত গৈছোঁ সিদিনাখন নমিতা বাইদেউ বিয়াখনত গৈছিলোঁ তাত আমাক নিমন্ত্ৰণ কৰিছে যে আপোনালোকে আমাৰ ইয়াত আহক ইয়াতে আমি গোটেই মহিলাখিনি ওলাই আহিব গতিকে ইমান তাৰমানে সকলো মহিলাই মানে এইটো এটা ছিষ্টাৰহুড মডেল মানে ভগ্নী ছিষ্টাৰহুড মডেল সকলো মহিলাই খুব কানেক্ট কৰে খুব মানে এজনে আনজনৰ লগত এই সূতাডাল যিটো আমি কওঁ এডাল সূতাৰে বান্ধ খাই আছোঁ সকলোৱে খুব অনুভৱ কৰে আৰু তেতিয়াই মই ভাবোঁ যে সফল হয় আৰু সেইকাৰণেতো এই মুভমেণ্টটোৱে এই আন্দোলনটোৱে সাফল্য অৰ্জন কৰিছে সেইটো নিঃসন্দেহ কথা মই অকণমান যিহেতু কৈছোঁ যে পূৰ্ণিমাই কৈছে যে হাৰগিলাৰ বিষয়টো তেওঁলোকৰ দদৰে পচেৰে এইসকল লোকৰ হাৰগিলা আৰ্মিৰ এইসকল লোকৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতিত সোমাই পৰিছে নহয় জানো অকণমান হাৰগিলাক লৈ আপোনাৰ বহুত নাম চাম মই গাই পিনে অকণ কোনোবাই দুজনমান গাই দিব নেকি অকণ হাৰগিলাক লৈ পেলাই হে অসম দেশৰে পূৰ্বৰ দিশতে সদদৰা পচৰীয়া গাঁও দুষ্প্ৰাপ্য হাৰগিলা কতোই নোপোৱা সদদৰা পচৰীয়াত পাওঁ জানৈ আমি সকলোৱে জানৈ ওলাই আহিছোঁ জানৈ ওলাই আহিছোঁ জানৈ হাৰগিলাক সংৰক্ষণ কৰোঁ মোৰে বাইদেউ নাথাকিবা ঘৰত ৰৈ সকলোৱে একেলগে আহা সকলোৱে একেলগে আহা ইমান সুন্দৰ ভাল লাগিলে বহক আপোনালোকে এইটো মই জানিব খুজিছোঁ কোনে লিখিছে কোনে মানে বহক দৈৱকী বাইদেউ লিখিছে আপুনি লিখিছে আৰু তেখেতে ট্ৰেইনিং কৰাইছে এখেত আমাৰ একদম নতুন হাৰগিলা আৰ্মি বাইদেউ হয় ধুনীয়াকৈ ট্ৰেইনিংটো দিয়ে নহয় হাৰগিলা ইমান সুন্দৰ প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাক লৈ পেলাই এই বিহু নাম হেৰি কৰিছে আপুনি নিজে লিখিছে আপুনি আৰু এইটো লৈ পেলাই আপোনালোকে প্ৰদৰ্শন কৰে জেং বিহু কৰিছিলোঁ বিহুৰ আগে আগে এইটো লৈ লওক এতিয়া বাইদেউ যেতিয়া আমাৰ লণ্ডনত আছিলে তাত থাকোঁতে মানে মই দদৰা গাঁৱৰে হয় তাতে মোৰ এটা মানে সেই আছে কৰ্মশালা এখন আছে থাকিলে তাতে এওঁলোকে ক'লে আৰু মই বাইদেউৰ টীমত এইবাৰ নতুন আৰ্মি হিচাপে আহিছোঁ যেতিয়া মই বিহু গাব আহিছোঁ বাইদেউক যেতিয়া মই ইয়াতে আহিছোঁ ঠিক আছে আৰু মোক এটা কথা কওক মানে দদৰে পচেৰিয়াৰ কাৰণে হাৰগিলা মানে এই হেৰিটো কি হাৰগিলা কি মানে আপোনালোকৰ কাৰণে আমি হাৰগিলা বচাবৰ কাৰণে আমি গোটেই আৰ্মি অকল ময়ে নহয় আমি গোটেই আৰু গাঁও বুঢ়া বেথা চব আৰু আমি লগ লাগি মানে কেনেকৈ বংশ বৃদ্ধি কৰাব পাৰোঁ হাৰগিলাৰ গছৰ পৰা পৰিলে আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰপিছতে কিমান য'তেই কি নহওক আমাৰ মানে আমি সকলোকে বাতৰি দিওঁ যে ক'ৰবাত যদি হাৰগিলা আছে গছ চছ যদি মানে কোনোবাই কাটে আমাক জনাব আমি মানে আমি গছ কাটিবলৈ নিদিওঁ আৰু আমি তেনেকৈ সকলোকে জনাই দিছোঁ আৰু আমি গাঁৱে গাঁৱে গৈ সকলোকে সজাগ কৰাইছোঁ যে হাৰগিলা আমাৰ কাৰণে কিমান মানে গৌৰৱৰ আমাৰ গৌৰৱ হাৰগিলা আৰু হাৰগিলাই কিমান লেতেৰাবিলাক চাফা কৰে আমাৰ কিমান বন্ধু হয় হাৰগিলা আমি সেইটো মেছেজ সকলোকে দিছোঁ এনেকুৱাকৈ আগবাঢ়িছোঁ আৰু সুন্দৰ আচলতে খুব সুন্দৰ পদক্ষেপ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে যিটো পদক্ষেপ লৈছে নিঃসন্দেহে অত্যন্ত প্ৰশংসনীয় আৰু ৰাইজক উদ্বুদ্ধ কৰিব পৰাটো আচলতে মূল কথা আৰু এই কথা যিখিনি কথা তেখেতসকলে ক'লে যে হাৰগিলা তেওঁলোকৰ কাৰণে আত্মসন্মানৰ প্ৰতীক হাৰগিলা তেওঁলোকে গছ কাটিব নিদিয়ে মই ভাবোঁ যে এইটো অসমলৈ আমাৰ সমগ্ৰ দেশলৈ বৰ্তমানৰ বিশ্বলৈ এটা খুব সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে মই এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ যাম আৰু অধিক কথা পাতিম তেওঁলোকৰ সৈতে আৰু তাতে এনেকুৱা ঘটনাও হয় যে মই শুনিছোঁ যে পঞ্চামৃত খুৱাই তেনেকুৱা ঘটনাও হয় বুলি শুনিছোঁ হাৰগিলাৰ সন্তানৰ হাৰগিলাৰ পোৱালিৰ কাৰণে এনেকুৱা ঘটনা মই আহিম সেইটো বহলে মই আহিম সেইটো বহলে আহিম আৰু তাৰ লগতে মই এতিয়া বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পূৰ্বে মই আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ ছাৰ ডেভিড এটেনবৰ'ই যি পূৰ্ণিমা দেৱীৰ কামৰ সন্দৰ্ভত যিখন ডকুমেণ্টাৰী তেওঁ ভইচ অভাৰ দিছিলে সেইখন আমি এবাৰ অলপ দেখুৱাই লওঁ তাৰপিছত মই খন্তেক সময়ত বাণিজ্যিক বিৰতি লৈ ল'ম Why should an animal go extinct just because of the way it looks? Their feathers, their intense blue eyes,
their sounds of the beak, and this is like tuck, 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 tuck. They were my childhood friends. I love everything about them. They are very inspiring. But everyone else seemed to hate them. For decades, the greater adjutant stork, locally known as Hargila, was persecuted by humans. Hargila was always treated as a bad omen, disease carrier, always misunderstood. They had become one of the rarest birds on Earth. Humans were destroying their wetland habitats and cutting down their nesting trees. Home to just 450 storks in the early 2000s, the state of Assam in India was one of their final strongholds. If I didn't do something, we were going to lose these birds forever. So I made it my mission to save them. 2017 Whitley Award winner Purnima Devi Barman has dedicated her life to rebranding these outlandish birds by forming the Hargila Army. Her all-women movement had one goal in mind: to weave this important bird back into local culture. The women campaigned from village to village to raise awareness of the importance of the birds. They feed on decaying animal carcasses and they play a very important role in the nutrient cycling. Thanks to this cunning PR plan, the stork is now championed across Assam. And the community has been transformed too. আজি আমি দৰবাৰত কথা পাতি আছোঁ আমাৰ সৈতে আছে আচলতে এটা আৰ্মি আৰু সেই আৰ্মিৰ সৰ্বাধিনায়ক আমাৰ সৈতে আছে হাৰ্গিলা আৰ্মি আৰু হাৰ্গিলা আৰ্মিৰ সৰ্বাধিনায়ক হাৰ্গিলা বাইদেউ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন মই পুনৰবাৰ স্বাগতম জনাইছোঁ এই এৱাৰ্ডটো লৈ আহিছোঁ অকণমান জুম কৰিলে বেয়া নহয় এইটো এৱাৰ্ড WFN যিটো কৈছে হুইটলি এৱাৰ্ডছ এইটোৱে হ'ল বিশ্বৰ পৰিৱেশ খণ্ডৰ শ্ৰেষ্ঠ বঁটা নহয় হয় পূৰ্ণিমাৰ লগত লৈ থাকিলে বেছি ভাল লাগিব আৰু এই বঁটাটো প্ৰাপ্তিয়ে মানে আগতে গ্ৰীণ অস্কাৰ পাই গ'ল তাৰপিছত এইটো বঁটা আহিলে আৰু বহুত সন্মান আহিছে আৰু এই আন্দোলনটোৱে স্বীকৃতি লাভ কৰিছে কিভাৱে কি ক'ব বিচাৰিব হয় যেতিয়া আমি এটা কাম কৰি আছোঁ আৰু গোটেই ৰাইজে মিলি আমি সকলোৱে মিলি এটা বৃহৎ টীম গঠন কৰি কাম কৰি আছোঁ আৰু বিশেষকৈ সকলোৱে জানে কিমান সমস্যা থাকে পৰিৱেশ সংৰক্ষণ কাম কৰিলে বা কিমান চেলেঞ্জ থাকে আৰু তেনে মুহূৰ্তত যেতিয়া এনেকুৱা এটা স্বীকৃতি তাকো মই তেতিয়া আবু ধাবিত আছিলোঁ আজি 2 মাহ আগতে তেতিয়া মোক তেওঁলোকে জনাইছে আৰু মই নাজানো যে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰি নে কি কৰিব পাৰি মই নাজানো এইটো তেওঁলোকে মোক নিজেই জনাইছে হয় মানে ইমেইল কৰি তেতিয়া বহুত ভাল লাগিছে আৰু হয় 100,000 পাউণ্ড হয় 100,000 পাউণ্ড হয় মই এই কথা জানিব বিচাৰোঁ যে এই যিটো বঁটাৰ সাধাৰণতে কি হয় মানুহে পৰিৱেশ সংৰক্ষণ আন্দোলনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মাতৃ হোৱাৰ পিছত সাধাৰণতে জঁপিয়াই পৰিবলৈ দিগদাৰ এনেকুৱা ধৰণৰ আৰু পূৰ্ণিমাৰ ক্ষেত্ৰত দেখিলে এইটো অলপ পৃথক আৰু এই মহিলা সমাজ প্ৰায় সকলেই মাতৃ তেওঁলোক মাতৃ আৰু পূৰ্ণিমা নিজেও মাতৃ হৈ দুগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰ পাছত একেলগে পঢ়া শুনা একেলগে এই পৰিৱেশ আন্দোলন ইফালে ঘৰ চম্ভালা নিজৰ স্বামীও গৱেষক কেনেকৈ কৰি আছে গোটেই কামবিলাক সেইটোৱে আৰু মই আপুনি যিটো ক'লে ধৰক মই হয়তো বহুতেই নাজানে বা জানে যে মই এই কামটো যেতিয়া কৰিছোঁ আগতেতো মই PhD কাৰণেহে ধৰক মই প্ৰিপেয়াৰ কৰি আছিলোঁ ষ্টাডি কৰি আছিলোঁ কিন্তু এই হাৰ্গিলাৰ কাৰণে যিটো কাম মই মানুহৰ লগত কাম কৰা আৰম্ভ কৰিলোঁ সেইটো মোৰ কোনো তেনেকুৱা ক'তো কোনেও কোৱা নাই বা কোনো শিক্ষা তেনেকুৱা যে এইটো পঢ়ি পেলাই মই কৰিছোঁ এইটো নহয় মই নিজেই গৈ তাত সমস্যাটো দেখিলোঁ যেতিয়া গছ এজোপা মানুহ এজনে কাটি দিছে দাদা এজনে আৰু পোৱালিবিলাক পৰি গৈছে আৰু হয় তেতিয়া মোৰ মাইনা দুজনী হিয়া আৰু পাহি 2.5 বছৰ মই যিহেতু এগৰাকী মাতৃ আৰু মই যেতিয়া সেই পোৱালিকেইটা তেনেকৈ দেখিছিলোঁ মই কালিও ক'ৰবাত কৈছোঁ সেই পোৱালিকেইটাক মই যেতিয়া দেখিছিলোঁ মই নাজানো কিয় বা সেই পোৱালিকেইটা আৰু মোৰ হিয়া পাহি মোৰ একে যেন লাগিছিলে এতিয়া ভাবিলে মোৰ কঁপি উঠে কিয় লাগিছে মই নাজানো তাহাঁতৰ মানে পোৱালিকেইটাৰ মুখখনত মই হিয়া পাহিক দেখা পাইছোঁ সেইটো দদৰাতে হয় তাতে গছজোপা কাটি দিলে তাতে হাৰ্গিলাৰ বাঁহ আছিলে আৰু বাঁহৰ পৰা
হয় মাবিলাক সৰি পৰিল আৰু বা পোৱালি innocent হয় কেইটামান পোৱালি মৰিছে আৰু কেইটামান পোৱালি জীয়াই আছে সেই পোৱালিকেইটা মই যেতিয়া দেখিছোঁ যিকেইটা পোৱালি চট ফটাই আছে সৰু সৰু পোৱালিবিলাক এনেও একদম মানুহৰ মানে কেঁচুৱাই হওক আৰু সৰু সৰু চব একেই হয় সিহঁতক দেখি মোৰ হিয়া পাহিৰ নিচিনাই লাগিছে আৰু যেতিয়া সিহঁতক গালি পাৰিছে তেতিয়া মোৰ এনেকুৱা লাগিছে মোৰ সন্তানক অৱহেলা কৰিছে আৰু সেই মাতৃত্বটোৱে মোক আচলতে আজিও যে সেই এটা মই তাত কৈছোঁৱে মোৰ টকত যে ইট ইগনাইটেড মি ইট ফায়াৰ্ড মি টু ৱৰ্ক অন হাৰগিলা এনেকৈ যিটো মই মোৰ স্পীচত কৈছোঁ আৰু সেই মাতৃত্বটোৱে মোক আচলতে সবলীকৰণ সেই মাতৃত্বটোৱে মোৰ শক্তি সেই মাতৃত্বটোৱে দ্বাৰাই মই ইমান মাতৃসকলক লগ পাইছোঁ সকলোৱে আমি সেইকাৰণে এজনে আনজনক তেওঁলোকে মোৰ কষ্টটো বুজি পায় মই তেওঁলোকৰ কষ্ট এখন ঘৰ এৰি আহা আৰু এতিয়া ল'ৰা ছোৱালীকেইটাইতো ৰখিয়ে আছে ঘৰত মোকো ৰখি আছে তেনেকুৱা গতিকে আমাৰ সেই মাতৃত্বটোৱে মই ভাবোঁ আৰু তেনেকৈ হাৰগিলা চৰাই যেতিয়া পোৱালিবোৰ গছত আছে মোক সকলোৱে কৈ থাকে এইটোতো আমি এনেকুৱাটো নহয় সদায় যে পোৱালিবোৰ চাই তেওঁলোকে সেই মাতৃত্ব সেইটো দেখা পায় গতিকে মই ভাবোঁ সেইটো বহুত শক্তি আৰু তেনেকৈয়ে কাম কৰি আছোঁ ইমান সহজ নহয় দুজনী সিহঁতক বুকুত লৈ মই এনেকৈ কাম কৰি আৰু সিহঁতে এইটো মই যিমান শুনিছিলোঁ সেই সময়তে দদৰা পচৰিয়াত গৈ পূৰ্ণিমা দেৱী বৰ্মনে এখন চাং এখন তেতিয়া চাং বনাইছোঁ আপোনাৰ 85 ফুটতকৈও ডাঙৰ চাং তিনিখন চাং বনাইছোঁ আৰু সেই চাঙত মই সিহঁত দুজনীক লৈ যাওঁ চাং দুজন তলত থৈ দিওঁ দি পেলাই যাওঁ উঠি আহোঁ এবাৰ উঠাই ইমান সহজ নহয় মই আকৌ কি কৰিব লাগে সিহঁতক চাব লাগে তাত গৈ পেলাই আকৌ সিহঁতলৈ মনত পৰে ইয়াত আহিলে আকৌ সিহঁতলৈ মনত পৰে এনেকৈ উঠা নমা একদম মোৰ মানে তেনেকৈ মই চাঙত এনেকৈ তলত থওঁ কোনোবাটো বাইদেৱে মোক গালিও পাৰিছে কাম নাই নেকি এনেকৈ বহুত বেয়াকৈও গালি পাৰিছে যে এনেকৈ নিজৰ ছোৱালী আছে আৰু এইবিলাক কাম কৰিব আহিছে নিজৰ ছোৱালী এনেকৈও গালি পাৰিছে মোৰ এতিয়াও দৈৱকী বাইদেৱে কয় তেনেকুৱা আৰু নমিতা বাইদেউৰ এটা কাহানী আছে সেইটোও তেনেকুৱাই 2009 বাইদেউ এটা মানে আগৰ পৰাই আছিল তাৰমানে মোৰ দুজনী ছোৱালী শংকৰদেৱ শিশু নিকেতনত পঢ়ে পঢ়ি আৰু বাইদেউ তাতে যায় ছোৱালী দুজনী লৈ মোক মই আৰু কওঁ বাইদেউ কোন হাৰিলা বাইদেউ বোলো মই বোলো আৰু এই নকৰোঁ আৰু মই মানে বিধি মাৰি পেলাম চৈধ্যতা একেদিনে হাঁচি মোৰ মানে 14টা একেলগে ঢক মাৰি মোৰ বাইদেউক মই দেখাই নাই আমাৰ সেনেকৈ কয় আৰু মই হাৰগিলা বাইদেউ এটা আছে আমাৰ পূৰ্ণিমা দেৱী মই বাইদেউ চাইদেউ চিনি নাপাওঁ মই বিধি মাৰি পেলাম তাৰপিছত একদিন মই কৈছোঁ তুমি মিটিং যাবাচোন মই মিটিঙত গ'লোঁ যাই যে বাইদেউ তাৰমানে সৰু সৰু ছোৱালী দুজনী আৰু বাইদেউ ভাষণ দিয়াৰ পিছত মোৰ ইমান বেয়া লাগছে মই যে মোৰ হাঁহকেইজনীয়ে ডাঙৰ বস্তু নহয় বাইদেউ যদি সৰু ছোৱালীটোতে এৰি বাইদেউ অকটোক যাব পাৰে বেইদেউ মোৰ হাঁহকেইটা তেতিয়াৰ পৰা মই বাইদেউৰ লগত আছোঁৱে এতিয়া একদিন ইমান ভাল লাগে মই হাঁহকেইটা মোৰ ঘৃণা লাগে তেওঁ কি ক'ম তেওঁ মিটিং কৰিলে সকলো বাইদেৱে লিডাৰ মই তেওঁৰটো যিহেতু আপুনি উলিয়াইছে তেওঁ হাৰগিলা সংৰক্ষণৰ কাৰণে আমি কি নকৰোঁ যেনেকৈ পঞ্চামী তেনেকৈ পকা লাৰু বান্ধা অনুষ্ঠান থাকে ভোগ দিয়া হাৰগিলাৰ কাৰণে ভোগ দিয়া অনুষ্ঠান নমিতা বাইদেৱে তাতে কৰে আৰু পঞ্চামৃত হয় বহুতেই হয় নমিতা বাইদেউ বহিব পাৰে হয় পঞ্চামৃত ক'ব পাৰে ঠিক আছে পঞ্চামৃত তাৰমানে বহুতে মোক প্ৰশ্ন সোধে পঞ্চামৃতটো কেনেকুৱা আচলতে এইটো এটা পৰিৱেশ শিক্ষাই বুলি ক'ব পাৰি পঞ্চামৃত আমি যেনেকৈ ময়ো যিহেতু এগৰাকী মাতৃ ময়ো নিজে জানো আমাৰ যেতিয়া মানে অসমীয়া সমাজত আমাৰ গৰ্ভৱতী মহিলা এগৰাকীক যেতিয়া পঞ্চম মাহটোত কিমান সন্মান দিয়ে তেনেকুৱা পঞ্চামৃত খুৱায় আৰু তেতিয়া সকলোৱে আহি একদম ইমান মৰম দিয়ে সেই মাতৃগৰাকীক আহিব লগা সন্তানটোক কিন্তু যেতিয়া হাৰগিলা চৰাই কণী দিয়ে পোৱালি আহিব তেতিয়া হাৰগিলা চৰাইৰ গছ কাটি দিয়া হৈছে বিভিন্ন ঠাইত মই অকল এটা ঠাই বুলি নকওঁ হয়তো আমি সেইটো উপলব্ধিয়ে কৰা নাই আমি মানুহ মানে নিজকেই মানুহকেই যে গুৰুত্ব দিছোঁ সেইটোতো নহয় গতিকে সেইকাৰণে মই কি কৰিলোঁ পঞ্চামৃত অনুষ্ঠান পাতা আৰম্ভ কৰিলোঁ আৰু তেনেকৈ আমি সকলোৱে যোগদান হয় এতিয়াও সদায় হৈ থাকে আৰু হয় কণী পৰা সময়ত যেতিয়া ব্ৰিডিং ছিজন আৰম্ভ হয় তেতিয়াহে হাৰগিলাৰ যেতিয়া গছ চিলেক্ট কৰে তেতিয়াইতো গছবোৰ কাটি দিয়া হয় আৰু তেতিয়া সিহঁতৰ কণী থাকে বাঁহখনত 4টা কণী থাকিব 2টা কণী থাকিব সেইখিনি সময়ত আৰু মই তেতিয়া ভাবোঁ যে আমি যদি আমাৰ মানুহৰ যেতিয়া মই নিজেও ধৰক যেতিয়া সেই পৰ্যায়েৰে গৈছোঁ আমাৰ বাইদেউসকলে গতিকে অসমীয়া সমাজত মই ভাবোঁ যে যদি আমি পঞ্চামৃত
অনুষ্ঠান পাতোঁ কিন্তু কোনোবাই সুধিছে যে কিবা খুৱাই দিয়ে নেকি নহয় আমি সকলো ৰীতি নীতিয়ে কৰোঁ কিন্তু এইটো চিম্বলিকভাৱে আমাৰ সমাজতে যদি কোনোবা বাইদেউ নিজে আহি পেলাই যোগদান কৰে কোনোবা যদি গৰ্ভৱতী আছে যে তোমালোকে পঞ্চামৃত পাতিছা নেকি মোৰ কেনেকুৱা যে লাগে মই এইবোৰ কথা মই ক'তো ক'ব নোৱাৰোঁ দেই মোক কয় যে বাইদেউ তেখেতো আহিছে মানে তেওঁলোকেও উপলব্ধি কৰে যে আমিও হাৰগিলাৰ দৰে গতিকে প্ৰণয়দা মোৰ কাৰণে এই গোটেই পৰিক্ৰমাটো এটা বহুত ডাঙৰ পৰিক্ৰমা সদায় মোৰ গা শিহৰণি উঠা পৰিক্ৰমা আপোনাৰ হয়তো এদিন মোৰ কাৰণে সদায় মই বহুত শিকিছোঁ আৰু জনসাধাৰণৰ পৰা সমাজখনৰ পৰা ইমান শিকিব পাৰি যিটো নেকি আপুনি কিতাপত শিকিব নোৱাৰে গতিকে মই এওঁলোকৰ পৰা ইমান শিকিছোঁ মানে মই যিটো শুনিছোঁ যে হাৰগিলা বাইদেউসকল হাৰগিলা আমি বিয়া নামো আছে আপোনালোকৰ হাৰগিলাক লৈ অকণমান শুনিম নেকি অকণমান কোনে গাব অকণমান হাৰগিলাক লৈ আমি বিয়া পাতোঁ তেতিয়া এই নামবিলাক গাই আৰু পানী তুলিব যাওঁ আমি পানী তুলিব যাওঁ একদম আৰু হয় হাৰগিলাক লৈ বিয়া পতা হয় হাৰগিলা বিয়া হয় হাৰগিলা সেইটো এটা হয় মৰম আৰু হয় ৰাম কৃষ্ণ হাৰগিলা আৰ্মিয়ে ৰাম কৃষ্ণ হাৰগিলা আৰ্মিয়ে ৰাম কৃষ্ণ ওলাই আহিছোঁ ৰাম কৃষ্ণ ওলাই আহিছোঁ হৰি মোৰৈ হালগিলাৰ বিয়া পাতিম বুলি হৰি মোৰৈ হাৰগিলাৰ বিয়া পাতিম বুলি ৰাম কৃষ্ণ হালগিলা চৰায়ে ৰাম কৃষ্ণ হাৰগিলা চৰায়ে ৰাম কৃষ্ণ কদম শিমলুতে ৰাম কৃষ্ণ কদম শিমলুতে হৰি মোৰৈ বাঁহ সাজি লয় হৰি মোৰৈ বাঁহ সাজি লয় খুব সুন্দৰ বঢ়িয়া বিৰাট ভাল লাগিলে আচলতে শুনিলে শুনি থাকিব মন যায় শুনিলে ইমান সুন্দৰকৈ কৰিছে এই বিয়া নামবিলাক কোনে লিখিছে আপুনি নিজে লিখিছে কামিনী বাইদেউ লিখিছে আৰু আপুনি ৰীণা বাইদেউ গায় ৰীণা বাইদেউ আপুনিও দুআষাৰ গাই দিব পাৰে হাতৰে ফুলদানি টেবুলত থোৱা মৰমৰ হাৰগিলা কি লাগে কোৱা মৰমৰ হাৰগিলা কি লাগে কোৱা একো মোক নেলাগে সকলো আছে একো মোক নালাগে সকলো আছে পূৰ্ণিমা বাইদেক যে আজি মোক লাগে পূৰ্ণিমা বাইদেউ যে আজি মোক লাগে পূৰ্ণিমা বাইদেকে আজি নাপাবা পূৰ্ণিমা বাইদেউকে আজি নাপাবা মিটিং শেষ হ'লে যে ঘৰলৈ যাব মিটিং শেষ হ'লে যে ঘৰলৈ জোকাইছে যাব জোকাই মাজে ঠিক আছে সুন্দৰ অতি সুন্দৰ বহক অতি সুন্দৰ মাজে মাজে জোকাই থাকে মোক জোকাই থাকে মাজে মাজে চবকে জোকাই কেতিয়াবা মোক মই ইয়াতে বিৰতিলৈ যাব লাগিব কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে মই এটা কথা সুধিব খুজিছোঁ যে পূৰ্ণিমাই যেতিয়া তাত স্পীচ দিছিলে তাত দেখিছিলোঁ যে ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ তাৰ যিটো মুখ্য হেৰি মানে একদম পেক অডিটৰিয়াম মানে পূৰ্ণ প্ৰেক্ষাগৃহ তাত যেতিয়া পূৰ্ণিমাই দিছে চবকে তাৰমানে এইবিলাক কিবা ক্লেপিং টেপিং পাইছিলে হয় এতিয়াও কৰাব বাৰু মই একদম ৰেডিয়ে আছোঁ আৰু কি হয় এইটো কি বস্তুটো এইটো তাৰমানে হাৰগিলা চৰাই যেতিয়া প্ৰথমতেতো চবৰে পৰা বহুত গালি খাইছিলোঁ হাৰগিলাই কেনেকৈ মাতে শব্দ কৰে এইবোৰ কি এনেকুৱা আৰু সদায় হাৰগিলাৰ পৰা হাৰগিলাক গালি পাৰে ন সেই শব্দটো কিন্তু যেতিয়া মই মাছানত উঠি চাই থাকোঁ মই নিজকেই পাহৰি যাওঁ সেইটো এটা ইমান স্বৰ্গীয় অনুভূতি হাৰগিলা চৰাই যেতিয়া ঠোঁটটোৰে এনেকৈ টক 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 দিয়ে আৰু গতিকে মই সেই টক টকটোৰেই সকলোকে মই সেই বাৰ্তাটো সমাজত সেই যিটো আমাৰ আশাবাদী অপটিমিজিম পজিটিভ মেছেজ যিটো হোপ আশা সেইটো দিব বিচাৰোঁ মই য'তেই যাওঁ অকল তাতে বুলি নহয় আৰু তাতে আৰু কিন্তু তাত মই অকণমান সাৱধানে আছোঁ কাৰণ প্ৰিন্সেছ এন আছে বহুত প্ৰট'কল আছে কিন্তু কোনেওতো মানে মোক ধৰক মই অনুৰোধ কৰি লৈছোঁ যে মই কিবা এটা সকলো আছে তাৰপিছত কি হৈছে প্ৰণয়দা তাৰপিছত স্পীচটোৰ পিছত সকলোৱে আহি মোক যেতিয়া সাৱটি ধৰে মই ভবা নাই মই ইমানটো মই ভালকৈও দিব পৰা নাই মই এনেই আৱেগিক হৈ গৈছোঁ ইমান ভালো হোৱা নাই মই তথাপি কিন্তু সকলোৱে মোক সাৱটি কান্দি দিয়ে মই
নাজানো সকলোৱে ক'ব নোৱাৰে আৰু টক টকটো দিলেই চাগে হয় ঠিক আছে, টক টকটো কান্দি আমি দিয়ে অলপ হয় শুনো, কেনেকে সকলোৱে গায় আৰু হয় বাৰ্তাটো? মই আপুনিও কৰিব ঠিক আছে, ময়ো পাৰে কৰিম, হয় ঠিক আছে। প্ৰথমতে চবেই 3 বাৰ কৰিব। শ্ল'কে ক'ম তাৰপিছত হেৰিকে দেই প্ৰথমতে কওক টাক 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 আৰু এবাৰ টাক 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 এইবাৰ সকলোৱে একদম হাৰগিলা চৰাইৰ নিচিনা টাক 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 পিছফালে বহি আছে মাইনাহঁতেও ভাল পাইছে আৰু এই বস্তু মানে হাৰগিলে তেনেকে কয় হয় হয় মানে সিহঁতৰ যিটো এনেকে ঠোঁটটো ডাঙৰ হয় আৰু দুডাল বাঁহে যেনেকে শব্দ কৰে ধৰক টক টকটো মই এটা তেওঁলোকক অনুসৰণ কৰিছোঁ কিন্তু তেওঁলোকৰ এইটোৱে শব্দ টাক 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 এনেকে থাকে অনবৰতে তেওঁলোকৰ চাগে কাণত মোৰ কাণতটো অনবৰতে এইটো এতিয়াও বাজি থাকে অনবৰতে যদি আপুনি গোটেই গাঁওখনতে এইটো শব্দই থাকে টাক 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 এনেকুৱা আৰু এটা শব্দ এনেকে সকলোৱে কৰিব চাবচোন চবেই জানেই শব্দবোৰ কৰকচোন সকলোৱে তাৰপিছত আৰু টাক 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 এনেকে এই শব্দটো তাৰমানে মোক মই কওঁ পগলা কৰি দিয়ে বুলি ক'ব পাৰি এই শব্দটোৰ কাৰণে মই একদম নোৱাৰোঁ আৰু কেনেকৈ যে থাকোঁ এইটো সেনেকুৱা হৈ গৈছে Now use your hands like the Hargila birds, be the beaks, make the beaks, yeah, and say with me. Are you ready? Tak tak tak, tak tak tak, tak tak tak. Tak tak tak. Now say fast with me. Tak 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 tak. Come on, say fast with me. Tak 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 tak. Did you connect with the Hargila birds and feel the optimism? Yeah? We don't miss any opportunity to create awareness. We celebrate baby showers for Hargila like the way we do for the Assamese expectant mothers. You can join us sometimes. We weave Hargila into Assamese textiles. In this way, our passion becomes fashion. Do you want to see our textiles? I would like to show it. I believe that conservation and livelihood go hand in hand. Our journey is not only about saving the species, it is a journey of empowering women. I feel so positive today when I see each one of you who had joined us here, and I feel so optimistic when I see our new Whitley Award winners. They are the real heroes. বহুবিলাক ঘটনা আছে বহুবিলাক কথা আছে আৰু বিশেষকৈ ইয়াত আৰু এটা দেখিছোঁ আমি য়ং ব্ৰিগেড যুৱ বাহিনী হাৰগিলা আৰ্মিত এতিয়া যুৱ ব্ৰিগেড সোমাইছে নহয় বহুত ছোৱালী দেখিছোঁ য়ং গাৰ্লছ মই তেওঁলোকৰ সৈতে কথা পাতি হাৰগিলা আৰ্মি আৰু হাৰগিলা আৰ্মিৰ সৰ্বাধিনায়ক হাৰগিলা বাইদেউ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে মই ডক্টৰ পূৰ্ণিমা মই আৰু এটা কথা জানিব খুজিছোঁ যে এই হাৰগিলা আৰ্মিৰ মহিলাসকলক আমি আজি বেছ কিছুদিন ধৰি দেখি আছোঁ তেওঁলোকক বিভিন্ন অনুষ্ঠানত তেওঁলোকে আৰু দদৰা পচৰীয়া এটা অসম নহয় ভাৰত নহয় বিশ্বত এটা নাম চিনাকি নাম হৈ গৈছে লাহে লাহে দদৰা পচৰীয়া এটা অন্যতম চিনাকি হাৰগিলাৰ কাৰণে দদৰা পচৰীয়া আজি বিশ্বখ্যাত হৈ পৰিছে এতিয়া ইয়াত দেখিবলৈ গৈছে য়ং ব্ৰিগেড আহিছে য়ং ব্ৰিগেডক আনিছা কি ক'ব বিচাৰিবা হয় এতিয়া যুৱ বাহিনী মই বাৰ্তাটো এনেকুৱাই যে আমাৰ হাৰগিলা আৰ্মি বাইদেউসকলে আৰু এটা জেনেৰেশ্যন আৰু যুৱ প্ৰজন্ম সকলোকে আগুৱাই লৈ গৈ আছে তেনেকৈ ক'ব বিচাৰিম এটা গ্ৰুপ আছে আমাৰ হাৰগিলা লাৰ্ণিং চেণ্টাৰ আছে পচৰীয়া কুশল হাইস্কুল আৰু আমি বিভিন্ন স্কুলত বিদ্যালয়ত শংকৰদেৱ শিশু নিকেতন দদৰা এইমাত্ৰ নমিতা বাইদেৱে ক'লে তেনেকৈ আমি কাম কৰি আছোঁ আৰু মই এতিয়াতো মোৰ গোটেই ফ'কাছটো মই যুৱ প্ৰজন্মতে দিব বিচাৰিম এতিয়া মই তাৰ পৰা অহাৰ পিছত মোৰ সেইটো বেছি মোৰ মানে পন বুলি ক'ব পাৰি আৰু আমি এটা আমাৰ মাজত আৰু য়াং গাৰ্লছ জইন কৰিছে বৰষা কৰিশ্মা সিহঁতেও মানে কি ক'ম আৰু উদাহৰণ অনুপ্ৰেৰণা সকলো ইয়থছৰ কাৰণে তেনেকৈ মানৱ দীপাংকৰ আছে তেনেকৈ মানৱ দীপাংকৰৰ লগত এটা গ্ৰুপ আছে দদৰাত গতিকে আমাৰ মাজত আছে ঠিক তেনেকৈ এতিয়া এই যে আমি হাৰগিলা লাৰ্ণিং চেণ্টাৰত যেতিয়া আমি নিতৌ এটা ঠাইত কাম কৰি আছোঁ তেতিয়া এটা গ্ৰুপ ফৰ্ম হৈ যায় নিজে নিজে আৰু আমি প্ৰথমতে বাধা দিছিল নাই প্ৰথমতে বাধা পাইছিল নাই কোনোবা মতা
মানে গছ কাটিব নিদিয়ে গছ কাটাক বাধা দি দিয়ে তেতিয়া কোনোবাক আপোনালোকক তোমালোকক বাধা বাধা দিছে সেইবিলাকতো বহুত আহে সেইবোৰ বাৰু আজি ইমান কৈ থাকিব নোখোজো বহুত কিন্তু ঘটনা গৈছে এইবিলাক। বাধা আগতে বহুত গৈছে এতিয়াতো সকলোৱে বহুত গৌৰৱ আৰু সকলোৱে সংৰক্ষণ কৰি আছে আৰু যিমান চেলেঞ্জ হ'লেও সকলোৱে ৰাইজে যেতিয়া বিচাৰে আচলতে ইয়াত বুলিয়ে নহয় য'তেই বিচাৰিছে প্ৰকৃতি সংৰক্ষণ ৰাইজে বিচাৰিলে এইটো সফল হ'বই আৰু সেইটো মই তেওঁলোকৰে গোটেই কৃতিত্ব আৰু বিশেষকৈ সেই য়াং গাৰ্লছ আমি এটা গোটেই গাৰ্লছখিনিৰ লগত কাম কৰি আছোঁ তাত ল'ৰাবিলাকো আছে ইয়াত আহিছে আৰু বিশেষকৈ এই ছোৱালীখিনি এটা তেওঁলোকে আমাৰ বহুত ছোৱালীক লৈ পেলাই প্ৰগ্ৰেম থাকে বাৰ্ড ৱাচিং কেম্প থাকে তেতিয়া সেই ছোৱালীখিনি আহোঁতে এটা গ্ৰুপ গঠন হ'ল আৰু তেওঁলোকে নাম আমি ক'লোঁ যে এটা নাম গঠন কৰা তেতিয়া তেওঁলোকে বৰষা আছে তাতে বৰষাই ডটাৰ্ছ অফ হাৰ্গিলা আৰ্মি বুলি গঠন কৰিলে তাৰপিছত আমি কিন্তু পিছত নামটো ডটাৰ্ছ অফ হাৰ্গিলা আৰ্মি কাৰণ তেওঁলোক সকলোৰে হাৰ্গিলা আৰ্মিৰে ছোৱালী তেতিয়া বেছি তেওঁলোক এটা হৈ থাকিব আৰু তেওঁলোকে এনেকৈ মানে ইমান ভাল লাগে আমাৰ যদি এটা অনুষ্ঠান হৈছে আমি হাৰ্গিলা আৰ্মিক ইনভাইট কৰিছোঁ বা হাৰ্গিলা আৰ্মিয়ে আনক ইনভাইট কৰিছে তেতিয়া আমি ডটাৰ্ছ অফ হাৰ্গিলা আৰ্মিকো ইনভাইট কৰোঁ তেতিয়া তেওঁলোকৰ লিডাৰখিনিয়ে গৈ পেলাই সকলো ছোৱালীক লৈ আহে মানে বহুত ভাল লাগে বা আমি ছোৱালীৰ প্ৰগ্ৰেম কৰিছোঁ আমি ডটাৰ্ছ অফ হাৰ্গিলা আৰ্মিক কওঁ যে গোটেই ছোৱালীক লৈ আহা ঠিক আছে মই এজনী ছোৱালীটোৱে অন্ততঃ কথা মই পাতিব এতিয়া অকণমান ডক্টৰছ অফ হাৰ্গিলা আৰ্মি হয় গোটেই য়াং হাৰ্গিলা আৰ্মিৰ ওচৰত যাব বিচাৰিছোঁ অকণমান যাওঁ য়ং ব্ৰিগেড অকণমান মাইক্ৰফোন দিব তোমালোকৰ নাম কেইটা কোৱা তোমাৰ নামটো কি মোৰ নাম বৰষা বৰষা কি কৰি আছা মই বাইদেউৰ লগতে আমি কাম কৰি আছোঁ বৰ্তমান পঢ়া শুনা আমি ছ'চিয়েলত কৰিছোঁ মাষ্টাৰ্ছ অফ ছ'চিয়েলত মাষ্টাৰ্ছ কৰিলা কৰি পেলাই এতিয়া হাৰ্গিলা সংৰক্ষণত কাম কৰি আছা হয় তেতিয়াৰ পৰা বাইদেউৰ লগত আমি ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তেতিয়াৰ পৰাই বাইদেউৰ লগত জড়িত হৈ এতিয়ালৈকে আছোঁ আৰু আচ্ছা তোমাৰ নামটো মোৰ নাম কৰিশ্মা দাস ময়ো মেমৰ লগত মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক কৰি পেলাই তেতিয়াৰ পৰা কাম কৰি আছোঁ এইবিলাক হাৰ্গিলা সংৰক্ষণ কিমান দিন হ'ল আমাৰ 3 years 3 বছৰ ধৰি কাম কৰি আছে আৰু পিছফালে অকণমান য়ং ব্ৰিগেড আছে মই তেওঁলোকক স্কুলৰ ছোৱালী যেন পাইছোঁ কোনে ক'ব নমস্কাৰ মোৰ নাম শ্ৰী বৰষা ডেকা মই দশম শ্ৰেণীৰ ছাত্ৰী মই হাৰ্গিলা বাইদেউৰ লগত বহু সৰুৰ পৰা আছোঁ আৰু আমাৰ সকলো গাৰ্লছ 9 ক্লাছৰ পৰা আছোঁ আৰু আমি সকলোৱে বাইদেউৰ লগত আছোঁ আৰু কোনে ক'ব অঁ কোৱা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ভিতালী কলিতা আমাৰ স্কুলতে যিহেতু হাৰ্গিলা লাৰ্ণিং চেণ্টাৰটো আছে বাইদেউ তালৈ গৈয়ে থাকে কোন স্কুল তোমাৰ বছৰীয়া কুশলগড় উচ্চ মাধ্যমিক বিদ্যালয় বছৰীয়া কুশলগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আচ্ছা তাৰপিছত বাইদেউ তালৈ গ'লে আমি বাইদেউক দেখি বহুত সুখী হওঁ বাইদেউ যিটো হাৰ্গিলা সংৰক্ষণৰ কাম কৰি আছে তাৰ লগত আমিও অলপ জড়িত হ'ব বিচাৰোঁ যিহেতু আমি পঢ়া শুনাৰ মাজতে সোমাই থাকোঁ স্কুলত যোৱা স্কুলৰ পৰা আহি আকৌ পঢ়া শুনা কৰা জিৰণি লোৱা সেইবিলাক কামতে আমি থাকোঁ লগতে যেতিয়া বাইদেউৰ লগত এটা দিন সময় কটাবলৈ আমি সুবিধা পাওঁ তেতিয়া আমি বহুত মানে সুখী অনুভৱ কৰোঁ আৰু হাৰ্গিলা সংৰক্ষণ কৰি ভাল লাগে তাত গৈ পেলাই কাম কৰা নকৰা গছৰ তলত নেট বনোৱা পোৱালি হেৰি কৰা এইবিলাক কাম কৰা তোমালোকে বাৰ্ড ৱাচিং আৰু কুইজ প্ৰগ্ৰেম কৰোঁ আমি ড্ৰয়িং তাৰপিছত ডান্সিং এইবিলাক প্ৰগ্ৰেম কৰি খুব ভাল লাগে আচ্ছা ঠিক আছে আৰু কি ক'বা য়ং ব্ৰিগেড এইবিলাক ছোৱালী ওলাই আহিছে তোমাৰ সিহঁতে ক'ব পাৰে আৰু ছোৱালীবিলাকে কোনোবাই কৃষ্টি বাৰ্বিহঁতে কিবা ক'বা নেকি তোমালোকে কিবা ক'বা হাৰ্গিলা সংৰক্ষণ কৰিব লাগে কাৰণ হাৰ্গিলাৰ দৰে আৰু বহুতো চৰাই আছে শগুনো আছে যেনে বিলুপ্তপ্ৰায় হৈ আছে সেইবিলাক আমি বচাব লাগে হাৰ্গিলা বুলিয়ে নহয় আৰু বহুতো চৰাই আছে সেইবিলাক আগলৈ বিলুপ্ত হৈ যাব আমি আগতীয়াকৈ যদি সেইবোৰক সংৰক্ষণ কৰোঁ সেইবিলাকৰ আগৰ প্ৰজন্মও সেইবিলাক চোৱা চিতা কৰিব পাৰিব সেইবিলাক কিমান দিন ধৰি কৰি আছে এই কাম কিমান দিন লাগি আছা কিমান বছৰ মোৰ হ'ল মই সৰুৰ পৰাই লাগি আছা ঠিক আছে আচলতে কি হয় যে আমি ভাবোঁ যে এই পৃথিৱীখন অকল মানুহৰ নহয় এই পৃথিৱীখন সকলো জীৱ জন্তু নহয় এই পৃথিৱীখন যেনেকৈ মানুহৰ আমাৰ বুলি আমি ভাবোঁ আচলতে এই পৃথিৱী একে সময়তে সকলো চৰাই চিৰিকটি জীৱ জন্তু সকলোৰে হয় সকলো অধিকাৰ আছে গতিকে এই যিবিলাক জীৱ জন্তু হেৰাই যাবলৈ ওলাইছে যিবিলাক চৰাই চিৰিকটি হেৰাই যাবলৈ ওলাইছে সেইবিলাক হেৰাই গ'লে পাকে প্ৰকাৰে মানুহৰ ক্ষতি হ'ব আমাৰ ক্ষতি হ'ব গতিকে আমাৰ মংগলৰ কাৰণেও বচাব লাগে নহয় ঠিক আছে সকলোকে শুভেচ্ছা দিছোঁ আৰু এই য়ং ব্ৰিগেডক তুমি আৰু তেওঁলোকক লৈ পেলাই কিবা চিন্তা কৰি আছা নেকি পূৰ্ণিমা তেওঁলোকে বাৰ্বিয়ে কিবা ক'ব নেকি কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বাৰ্বি ৰাজবংশী হাৰ্গিলা ভাল পোৱা তুমি কি কৰা হাৰ্গিলা নিজে লেতেৰা বস্তু খায় আমাক চাফা দিয়ে এইটো বঢ়িয়া কথা ভেৰি গুড মেছেজ হাৰ্গিলাই নিজে লেতেৰাবিলাক খাই আমাক চাফা কৰি ৰাখে নহয় সেইকাৰণে হাৰ্গিলা লাগে আমাক নহয় হাৰ্গিলা ভাল পোৱা খুব পোৱালিলৈ খেলিছা নাই হাৰ্গিলাৰ
তাতে এতিয়া চুইছা না হাৰগিলা চুই পাইছা আচ্ছা বঢ়িয়া ভেৰি গুড কাষৰ কৃষ্টি আছে এই কস্তুৰী আছে কোৱা কি পঢ়ি আছা তুমি ক্লাছ 8 ক্লাছ 8 কোন স্কুল শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা আৰু কেনেকুৱা হাৰগিলাৰ কাৰণে কাম কৰি কেনেকুৱা লাগে হাৰগিলা বচাবলৈ ভাল লাগে কি কৰিছা হাৰগিলা সংৰক্ষণ কৰিছোঁ হাৰগিলা পেৰি লগত আমি যাওঁ কেতিয়াবা হেৰি কৰিব আচ্ছা ঠিক আছে বঢ়িয়া সিহঁতকেইটাই মোক আকৌ হাৰগিলা পেহী বুলি মাতে হাৰগিলা পেহী বুলি মাতে সিহঁতে এই মাতে কৈছে নহয় আচ্ছা আমি মানে হাৰগিলা বাইদেউ শুনি আছিলো হাৰগিলা বাইদেউ শুনি এতিয়া হাৰগিলা পেহীও আছে তাৰমানে অসম আমাৰতো গাই দিব পাৰিছো বাচ্চাবিলাকেও গাব পাৰে আৰু ছোৱালীও ঠিক আছে অসম আমাৰ আমি অসমৰ হাৰগিলা বাহিনী অসম আমাৰ আমি অসমৰ হাৰগিলা বাহিনী হাৰগিলা হ'ল এটি বিপন্ন চৰাই ওখ ওখ গছতে বাস সজাই হাৰগিলা হ'ল এটি বিপন্ন চৰাই ওখ ওখ গছতে বাস সজাই বছৰীয়া শিঙি মাৰি হাৰগিলা হ'ল বাসস্থলী দহৰা বছৰীয়া শিঙি মাৰি হাৰগিলা হ'ল বাসস্থলী অসম আমাৰ আমি অসমৰ হাৰগিলা বাহিনী হাৰগিলা বাহিনী হাৰগিলা বাহিনী কি সুন্দৰ আহিব নহয় ইমান ধুনীয়াকৈ তেওঁলোকে হাৰগিলাক লৈ এইটো মানে এটা সমবেত সংগীত কিমান যে আছে হিচাপ নাই হয় আছে আৰু গাই থাকিব আৰু পিছলে তাৰমানে ওলাই থাকে আৰু সদায় এইবোৰে প্ৰেক্টিছ হয় এটা পক্ষীক লৈ যে এনেকুৱা এটা আন্দোলন হ'ব পাৰে এনেকৈ ইমান সংখ্যক লোক ওলাই আহিছে এটা পক্ষীক বিপন্ন আৰু কথাখিনি খুব ধুনীয়া তাত যিখিনি তাত বাৰ্তা আছে যে বিপন্ন পক্ষী সংৰক্ষণৰ কাৰণে আবাল বৃদ্ধ বনিতা বুলি ক'ব পাৰি সকলো ওলাই আহিছে সম্ভৱতঃ তাৰ যিসকল পুৰুষ তেওঁলোকৰো সকলো হয় পুৰুষ মহিলা ইয়াত সকলো আছে হাৰগিলা আৰ্মি সকলে নেতৃত্ব দিছে কিন্তু সকলোৱে ইয়াত সহযোগিতা কৰিছে ঠিক আছে বিশাল মানে সহযোগিতা আছে সকলোৰে মই এই জগতে সকলোকে আপোনালোকৰ স্বামীসকলক দাদাসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ঠিক আছে এটা নতুন দৃষ্টান্ত তেওঁলোকে সৃষ্টি কৰিছে আৰু আমিও আশা ৰাখিছোঁ যে হাৰগিলা সংৰক্ষণৰ এই বাৰ্তাৰে আচলতে অসমত প্ৰকৃতি সংৰক্ষণ আন্দোলনটো আৰু গা কৰি থওক নহয় এইটো বাৰ্তাৰে সকলোৱে চুকে কোণে যাতে সকলোৱে এইটো উপলব্ধি কৰে যে আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ অকল আমাৰ কাৰণে এইবিলাকতো বাচিবই আমাৰ মানৱ প্ৰজাতি কল্যাণৰ কাৰণে বচাব লাগে কিন্তু আমি এই বিষয়ে আৰু কথা পাতিম আৰু তাৰ লগতে এতিয়া মই যিটো শুনিলোঁ যে পূৰ্ণিমাই এতিয়া পৰিকল্পনা কৰি আছে কাম্বোডিয়া আৰু সম্ভৱ বিহাৰ কাম্বোডিয়া বিহাৰ এইবিলাকত আৰু কাম কৰিব যাব বিশ্বৰ যিসকল পৰিৱেশবিদ তেওঁলোকৰ সৈতে খুব সুন্দৰ নেটৱৰ্কিঙত কাম কৰি আছে আৰু এতিয়া শুনিছে পূৰ্ণিমাই কাম্বোডিয়া যাব কাম্বোডিয়াত হাৰগিলা বচাবৰ কাৰণে কি কথা কি বতৰা হয় এতিয়া হুইটলি গ'ল্ড এৱাৰ্ড পোৱাৰ পিছত মোৰ দায়িত্ব আচলতে বহুত বেছি যদিও সকলোৱে এনেকৈ উদযাপন কৰি আছে কিন্তু মইহে জানো মোৰ বহুত অকণমান চিন্তাও হৈছে বহুত কাম বেছি কাৰণ মই এতিয়া কেম্বোডিয়াত সমানে কাম কৰিব লাগিব অসমৰ বাহিৰত কেম্বোডিয়াত হয় কেম্বোডিয়াত হাৰগিলা চৰাই আছে আৰু আগতে মই আছোঁ তাতে কিন্তু এতিয়া আমাৰ এই মডেলটো তাতে লৈ যাব লাগিব আৰু মানে এই মডেল আমি এক্সচেঞ্জ এনেকুৱা নহয় যে এই মডেলটো তাতে লৈ যাম এনেকুৱা নহয় মই তাৰ পৰাও মই শিকিব বিচাৰোঁ আমি কি কৰিব পাৰোঁ গতিকে মই তাৰে কমিউনিটিৰ লগত স্থানীয় ৰাইজৰ লগত আৰু মোৰ যিহেতু ইণ্টাৰেষ্টেই হৈছে কমিউনিটিৰ লগত কাম কৰা গতিকে মোৰ যেতিয়া মই স্পেচিছ হাৰগিলা তেতিয়া মোৰ অকল হাৰগিলা নহয় ৰাইজৰ লগত আৰু মই মানে যেতিয়াৰ পৰাই মই এই বিষয়ত জানিছোঁ মই এটাই বস্তু মোৰ যে মানুহ আৰু চৰাইৰ সম্পৰ্ক মানুহ আৰু হাৰগিলাৰ সম্পৰ্ক সেই গতিকে মই এতিয়া মানে কেম্বোডিয়াত তাতে স্থানীয় ৰাইজৰ লগত কাম কৰিব বিচাৰোঁ আৰু সেইটোতো ইমান সহজ নহয় এতিয়া মই ইয়াত জানো কাৰণে গোটেই ৰীতি নীতি তাত মই যদিও মই আছোঁ কিন্তু বহুত শিকিব লাগিব গতিকে মই অধ্যয়ন কৰা আৰম্ভ কৰিছোঁৱে গতিকে কেনেকৈ কৰিব পাৰি আৰু কিন্তু প্ৰথমতে মই তাত গৈ কোলাবৰেট কৰি তেওঁলোকৰ পৰা শিকিম তাৰপিছত আমি কেনেকৈ আমাৰ নিচিনা কাম তাতে কৰিব পাৰি আৰু সেইখিনি মহিলা তেওঁলোকক লৈ যেনেকৈ বিয়ানাম বিহুনাম চব হৈছে বা তেওঁলোকক মেখেলা
বস্ত্ৰটো তেওঁলোকে সপোন ৰচিছে সেই বস্তু তাত হয়তো অলপ পৃথক হ'ব তাত পৃথক হ'ব তাত কেনেকৈ কৰিব পাৰি গতিকে আমাৰ এই মডেলটো তাতে যেনেকৈ আমি পঞ্চামৃত কৰোঁ তাতেও কৰিব পৰা যাব কিন্তু বেলেগ ধৰণে তাৰে ৰীতি নীতিৰ লগত গতিকে নিশ্চয় সকলো কাম সম্ভৱ কেতিয়া যাব কাম এতিয়া মই প্লেন কৰি আছোঁ এতিয়া অতি সোনকালে হয়তো 3 মাহ পিছত প্ৰথম ভিজিটটো কেম্বোডিয়াত হ'ব তাৰপিছত তাত হয় কাম্বোডিয়াৰ অলপ ভিতৰত দুৰ্গম থাকে চাগে কেম্বোডিয়াত কাম কৰা অলপ টান হয় মানে আপোনাৰ হয় গোটেই আপোনাৰ প্ৰেকটুৱেল যিটো ৱেটলেণ্ড পানী জ্বলা হয় আৰু এনেকৈ বহুত প্ৰায় 5 ঘণ্টামান যাব লাগে পানীৰে একদম প্ৰথমতে গৈ এটা কমিউনিটি চেণ্টাৰ পাব তাৰপিছত তাৰ পৰা আকৌ বেলেগ মানে নাও এনেকুৱা থাকে গতিকে গৈ আকৌ বহুত ভিতৰত হয় আৰু তাত হয় তাতে হয় অকণমান ঠাইটো বেলেগ হয় কিন্তু নিশ্চয় পাৰা যাব গতিকে আগতে মই তাতে আছিলোঁ ভালেকেইদিনো আছিলোঁ মই আৰু তাতে মই গছৰ ওপৰতে আছিলোঁ গছৰ ওপৰত থাকি পেলাই তাতে গোটেই আৰু আটাইতকৈ ডাঙৰ কথা তাত মই মহিলা বেছি লগেই পোৱা নাই ক'বলৈ গ'লে গোটেই পুৰুষেই লগ পাইছোঁ পুৰুষ ৰেঞ্জাৰ মোৰ কাষত আৰু একদম মই ভালকৈ আহিছোঁ চবে মোক বহুত মৰম দিছে আহোঁতে সকলোৱে কমিউনিটি সকলোৱে কান্দিছেই আৰু তেনেকুৱা হৈছে গতিকে মই সেইটো বহুত আগৰ কথা আছিলে কিন্তু তাৰপিছত মই কেম্বোডিয়া যাব পৰা নাই কিন্তু এতিয়া মই হুইটলি গ'ল্ড এৱাৰ্ডৰ ওচৰত আচলতে WFNৰ ওচৰত আচলতে মই বহুত কৃতজ্ঞ মোক আকৌ সেইকণ সুযোগ দিব আৰু মই এতিয়া তাত যাম আৰু বিহাৰত আচলতে মই ষ্টুডেণ্টছৰ লগত কাম কৰিব বিচাৰোঁ ইউনিভাৰ্চিটি ষ্টুডেণ্টছৰ লগত মানে আৰু তাৰপিছত আপোনাৰ কলকাতাত মই মেইনলি ষ্টুডেণ্টছ বেছি কৰিব বিচাৰোঁ আৰু কেম্বোডিয়াটো মই ইউনিভাৰ্চিটিৰ লগত কোলাবৰেট কৰি পেলাই আমি কাম কৰিব বিচাৰোঁ আৰু মই অসম চৰকাৰকো অনুৰোধ জনাইছোঁ আমি যাতে মানে এই কামত মানে আমি সকলোৱে মিলি কৰিব পাৰোঁ আৰু হয় আৰু এতিয়া অসমৰ চৌদিশৰ পৰা চৌপ্ৰান্তৰ প্ৰায়ে প্ৰকৃতি ধ্বংসৰ খবৰ বাঘ মানুহৰ সংঘাত হাতী মানুহৰ সংঘাত এনেকুৱা খবৰবিলাক প্ৰায়ে আমি সংবাদ মাধ্যমত শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে এইবিলাক নোহোৱা কৰিবৰ কাৰণে কি চিন্তা চৰ্চা আছে কি ভাবিছে কেনেকৈ কৰিব পৰা যাব হয় প্ৰথমতে মই ক'লোৱে এতিয়া যিটো হাৰত আমাৰ সমস্যাবোৰ বা যিটো জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণায়ন বৃদ্ধি পাইছে আৰু আমাৰ মানুহৰ কাৰ্যকলাপ যিখিনি আমাৰ যিবিলাক কি ক'ম আৰু আমাৰ জীৱন চক্ৰবিলাক আমি থকা প্ৰণালীবিলাক যিবিলাক সলনি হৈছে আমি আগতকৈ আমাক বহুত বস্তু লগা হৈছে জীয়াই থাকিবলৈ হয়তো তেনেকৈ আমি কি কৰিছোঁ আমি আমাৰ প্ৰকৃতিৰ কাৰণে আমি বহুত প্ৰদূষণ হওক বা গোলকীয় উষ্ণায়ন আৰু তাৰ ফলত গোটেই জীৱকুলৰ ক্ষতি হৈছে বা হয়তো হাতী আপুনি যিটো ক'লে মেন এনিমেল কনফ্লিক্ট গতিকে এইটো ইমান সহজ কথা নহয় বহুত কমপ্লেক্স কিন্তু তাৰ মাজতে আমি আশাবাদী হ'ব লাগিব আৰু দ্বিতীয় কথাটো হৈছে আমি মানে পলিচি মেকাৰ্ছ মানে চৰকাৰ আৰু পলিচি মেকাৰ্ছ আৰু ৰাইজ সকলো মিলি এইটো এটা পৰ্যায়ত কৰা সম্ভৱ নহয় সকলোৱে মিলি ইয়াৰ উদাহৰণ হয় কিন্তু মানুহখিনিক এতিয়া তেনেকে মই দেখিলোঁ যে দদৰা পচৰীয়া শিঙিমাৰী মই তালৈকে আহি আছোঁ তেওঁলোকে যিদৰে একদম উদ্বুদ্ধ হৈ গ'ল যে গছ কাটিব নিদিয়ে তেওঁলোকে কোনো হেৰি গ'ল সেনেকৈ তালৈকে হয় সেইটোৱে ক'ব বিচাৰিছোঁ আৰু হয় গোটেই মিলি পেলাই কাম কৰিব লাগিব আৰু তাৰ মাজতে বিশাল উদাহৰণ হৈছে কমিউনিটি পাৱাৰ ৰাইজৰ উদাহৰণটো যদি আমাৰ জনসাধাৰণ স্থানীয় ব্যক্তিসকল স্থানীয় ৰাইজে যদি আগবাঢ়ি আহে কি কৰিব নোৱাৰে সকলো কৰিব পাৰে আমি যি কামেই বিচাৰোঁ আৰু মানুহে যদি বিচাৰে যিকোনো কাম আমি এতিয়া ৱেষ্ট মেনেজমেণ্টৰ কথা কৈ আছোঁ যদি আমি মানুহে বিচাৰোঁ আমাৰ যিটো মানে ব্যৱহাৰ পৰিৱৰ্তন আমাৰ নিতৌ আমি যেনেকুৱা ধৰণে কাম কৰি আছোঁ আমাৰ হৃদয় পৰিৱৰ্তন সেইটো কেতিয়া সম্ভৱ হ'ব পৰিৱেশ শিক্ষা আৰু সেই পৰিৱেশ শিক্ষাৰ দ্বাৰাই হওক বা বিভিন্ন উপায়ে আমি যদি আমাৰ নিজৰ হৃদয় পৰিৱৰ্তন ব্যৱহাৰ পৰিৱৰ্তন আমি যেনেকৈ ছিংগল ইউজ প্লাষ্টিকটো আমি য'ত পেলাই নিদি পেলাই আমি যদি সেইটো কমাব চেষ্টা কৰোঁ আমি সেইবোৰ বা আমি প্লাষ্টিকৰ বেগখন নলৈ পেলাই যদি আমি কটনৰ বেগখন মই এইকাৰণে কৈছোঁ সেইটো এটা সাধাৰণ উদাহৰণ কিন্তু তাৰ পৰা আমি কি চৰ্চা কৰিব পাৰোঁ আমাৰ হৃদয় পৰিৱৰ্তন আমাৰ ব্যৱহাৰৰ পৰিৱৰ্তন আমি সেইবোৰ যদি আমি কৰিব বিচাৰোঁ সেইটো মানুহে যদি বিচাৰে চব কৰিব পাৰে গতিকে মই এই চকতে মই এইটোৱে সকলোলৈ বাৰ্তা দিব বিচাৰিছোঁ যে যিটো যদি আমাৰ জনসাধাৰণ উঠি আহে আগবাঢ়ি আহে গতিকে সকলো কামেই সম্ভৱ আৰু মেন এনিমেল কনফ্লিক্টেই হওক বা যিকোনো বস্তু আমি সকলোৱে মিলি ইয়াৰ সমস্যা সমাধান কৰিব লাগিব আৰু এটা কথা মোক সুধিব মন যায় যে হাড়গিলা আগতে আৰু ক'ত আছিলে মানে ক'ৰ পৰা নোহোৱা হৈ গ'ল
কলকাতা চলকাতা এইবিলাক আছিল হয় হয় যদি আপুনি চাই আপুনি গুগল কৰি পেলাই চাই কলকাতাৰ প্ৰায় আজি 50 বছৰ আগতে কলকাতাৰ মিউনিচিপেলিটিৰ চিম্বলে হৈছে হাৰগিলা তাত হয় হাৰগিলা হয় আৰু তাত গতিকে হাৰগিলা আৰু বহুত সাধু আছে মোৰ কলকাতাত মোৰ বহুতখিনি ব্যক্তিৰ লগত মোৰ যোগাযোগ থাকে আৰু মই যেতিয়া পঢ়া শুনা হয় হাৰগিলা এটাও নাই বুলি ক'ব পাৰি এটাও একেবাৰে নাই হাৰগিলা এটাও চিন চাবে নাই গতিকে হাৰগিলাক লৈ পেলাই বহুত তেওঁলোকে গৌৰৱান্বিত হৈছিলে সেইকাৰণে লোগো আছিলে আৰু বহুত সাধু আছে আগৰ ব্যক্তিসকলৰ বহুত সাধু আছে কিন্তু এতিয়াতো হাৰগিলা নাই গতিকে তাত মই কলকাতাত মই এইটো কৰিব বিচাৰোঁ যে আমি ইমান সহজে ল'ব পাৰোঁ নেকি এটা জেগাৰ পৰা যদি এটা স্পেচিছ নোহোৱা হৈ গৈছে বা আমাৰ পৰাও যদি য'ৰ পৰা নোহোৱা হৈ গৈছে এইটো ইমান সহজে ল'ব পৰা কথা মোৰ কাৰণে নহয় মই সেইবোৰ ঠাইত যাব বিচাৰোঁ য'ত হাৰগিলা আগতে আছিলে মানুহক ক'ব বিচাৰোঁ যে আমাৰ ইয়াত দদৰা বছৰে শিঙিমাৰী ৰাইজে হাৰগিলা সংৰক্ষণ কৰি আছে এইবোৰ প্ৰক্ৰিয়া কৰিছে আৰু মই নিঃসন্দেহে মই পূৰ্ণিমা আৰু এই হাৰগিলা বাইদেউ আৰু হাৰগিলা আৰ্মি তেওঁলোকক আন্তৰিক ধন্যবাদ দিব লাগিব যে তেওঁলোকৰ চেষ্টাত লাহে লাহে বংশবৃদ্ধি হৈছে আৰু হাৰগিলা লাহে লাহে সুৰক্ষিত হৈছে নহয় জানো সেইটো আমি ক'ব পাৰোঁ এতিয়া লাহে লাহে যিটো মই সামৰিব লাগিব মই শেষত আপোনালোকৰ ফালৰ পৰা কোনোবাই আৰু কিবা নাম বা কিবা এটা গাব নেকি কিবা এটা কি গাব পাৰি মই গাওঁ এনেকৈ আমি য'তেই যাওঁ বেলেগ বেলেগ গাঁৱত গ'লেও এনেকৈ আমি সকলো মহিলাকে মাতি লওঁ আৰু আমাৰ বাইদেউসকলো থাকে মাজত আৰু আহি পেলাই প্ৰথমতে মই এওঁলোকৰ পৰাই শিকিছোঁ কিবা ভুলো হ'ব পাৰে মই এনেকৈ কওঁ আৰু আমি সেইটো মই আৰম্ভ কৰিম আপুনি থাকক ঠিক আছে মই এডাল গছ প্ৰথমতে গছ হওঁ আৰু সকলোকে কওঁ যে গছ এডাল কেনেকৈ আপোনালোকে গছ মোক যদি কোনোবাই কাটিব আহিছে কেনেকৈ আপোনালোকে তেওঁলোকে এনেকৈ হয় হাততে ধৰি লওক আপোনালোকে যে মোক মানে সুৰক্ষা দিব লাগিব আৰু গছ হয় আৰু ইয়াত ওপৰত হাৰগিলা আছে আৰু মই এনেকৈ কওঁ যে আইসকল কেনে দেখা আইসকল কেনে দেখা আইসকল কেনে দেখা কেনে ভাল কেনে ভাল কেনে ভাল আইসকল কেনে দেখা পোৱালিবোৰ জনমিছে উৰিবলৈ আহিছে ইয়াতকৈ আনন্দ নাই ঐ গোবিন্দাই ৰাম পোৱালিবোৰ জনমিছে উৰিবলৈ ধৰিছে ইয়াতকৈ আনন্দ নাই ঐ গোবিন্দাই ৰাম এই বিলৰ পাৰে পাৰে হাৰগিলা চৰায়ে মাছ বেং ধৰি ধৰি খায় ঐ গোবিন্দাই ৰাম মূৰটো সৰু বুদ্ধু দীঘল আচলতে হাৰগিলাৰ লৈ পেলাই এনেকুৱা ধৰণৰ প্ৰচেষ্টা নিঃসন্দেহে অত্যন্ত প্ৰশংসনীয় মই পূৰ্ণিমাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকৈ এটা জনজাগৰণ সৃষ্টি কৰিছে যে এই জনজাগৰণে আচলতে অসমত প্ৰকৃতি সংৰক্ষণ আন্দোলনক এটা নতুন ৰূপ দিছে আশা কৰিছোঁ আৰু এই কাম কৰি যাওক আৰু আমাৰ অসমৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনত এই আন্দোলনক বিশ্বত আপোনালোকে স্বীকৃতি দিয়ক এই কামনা কৰিম আশীৰ্বাদ কৰিব প্ৰণয়দা আৰু সকলোৱে আমাক আশীৰ্বাদ কৰিব আৰু বহুত মৰম দিব এনেকৈ আৰু আমি বহুত কাম কৰি যাম ধন্যবাদ হয় নিঃসন্দেহে মই পুনৰবাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু লগতে এই হাৰগিলা আৰ্মিৰ সকলো সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ